অ'কে, এবাৰ ৰিভাইজটা যা মানে চা, ডাইজেশ্যনৰ প্ৰথম কথা কি আছিলে, আমি লাইফ প্ৰচেছ পঢ়িছিলোঁ, নিউট্ৰিশ্যন অলপমান হৈ গ'ল আমাৰ, নিউট্ৰিশ্যন কি টাইপৰ হৈ গ'ল, অট'ট্ৰফিক নিউট্ৰিশ্যন আৰু হেটাৰট্ৰফিক নিউট্ৰিশ্যন। অট'ট্ৰফিক নিউট্ৰিশ্যন দুটা পাৰ্ট পাইছিলি, তই কৈছিলি যে এটা হৈছে ফটোট্ৰফিক নিউট্ৰিশ্যন, যিটো ফটোচিনথেচিছ পৰি যায়, আৰু এটা হৈছে কেম'চিনথেচিছ বা কেম'ট্ৰফিক বা কেম'চিনথেচিছ হৈ যায়। সেইটো আমাৰ এতিয়া কিতাপত ইমান এটা নাই চাগে। তাৰপিছত যে হেটাৰট্ৰফিকৰ আমি পাইছোঁ সদ্যহতে 3টা পাইছোঁ নেকি, হলোজয়িক পাইছোঁ। অট'ট্ৰফিক মানে কি, যিবোৰে নিজৰ খানা নিজে বনাই পেলাই নিউট্ৰিশ্যন লয়, যেনেকৈ গছ-গছনি। হেটাৰট্ৰফিক মানে কি, যিবোৰে অট'ট্ৰফছৰ ওপৰত ডিপেণ্ড কৰে বা এই গছ-গছনি খোৱা বেলেগ জীৱ-জন্তুৰ ওপৰত ডিপেণ্ড কৰে নিউট্ৰিশ্যনৰ কাৰণে। হেটাৰট্ৰফিক কি আছিলে, হলোজয়িক, 1 নম্বৰ কথা। হেটাৰট্ৰফিকত বাকীটা কি হলোজয়িক মানে কি, যিবোৰ অৰ্গেনিজমে তো যেনে কৈছিলোঁ গোটা বস্তু খায় বা বাহিৰত খানা খায় পচাই ভিতৰত, সেইবোৰক কয় হলোজয়িক। তাৰপিছত আছিলে চেপ্ৰফাইটিক, যোনে কি কৰে আমাৰ ডেড এণ্ড ডিকে বস্তুবিলাকত ওপৰত নিউট্ৰিশ্যন লয়, যেনেকৈ ফাংগাই হৈ গ'ল, মাছৰুমছ হৈ গ'ল। তাৰপিছত আৰু 3 নম্বৰটো হৈছে আমাৰ পেৰাচাইটিক, যিবোৰে বেলেগ এটা গছ বা বেলেগ এটা জীৱ জন্তুৰ ওপৰত হোষ্ট কৰি লৈ পেলাই বেলেগ এটা জীৱ জন্তুক তাহাঁতৰ পৰা নিউট্ৰিশ্যনটো চাক ইন কৰে বা শুহি লয়, যেনেকৈ উমনি হৈ গ'ল, জোক হৈ গ'ল। তাৰপিছত ধৰ তোৰ আৰু এই কিছুমান গছৰ ওপৰত কিছুমান বেলেগ বেলেগ লতা বগাই যায়, তাহাঁতি মেইন গছজোপা মাৰি দিয়ে, তাহাঁতি বগাই গুচি যায়, গাছ কাটা যেনেকৈ। চেপ্ৰফাইটিক মানে হৈছে ধৰ তোৰ কিবা গছজোপা মৰি গ'ল বা জীৱ জন্তু এটা মৰি গ'ল, মাটিত থকা পাছত ভেকুৰী হৈ ধৰ মাটিত থকাৰ পাছত সি লাহে লাহে গেলি পচি যায়গৈ নাই। কিছুমান অৰ্গেনিজম এনেকুৱা আছে যিয়ে তাৰ ওপৰৰ পৰা নিউট্ৰিশ্যন, অবভিয়াছলি জীৱ জন্তুটো মৰি গ'ল বা গছজোপা মৰি গ'ল, কিন্তু এতিয়াও তাৰ নিউট্ৰিশ্যন ভেলু আছে নাই। যেনেকৈ আমি মৰা কুকুৰাটোহে খাওঁ, জিন্দা কুকুৰাটো হৈ নাখাওঁ। তো ঘটনাটো হৈ গ'ল, তাৰ পৰা নিউট্ৰিশ্যনটো সিহঁতি চাক ইন কৰিলে, এইটো কথা। তো ঘটনাটো যেনেকৈ ফাংগাই এটা ধৰক ফল মূলত অবভিয়াছলি জিন্দা বস্তু ন ফল মূলটো, তো কাৰণ তাত কি আছে, চিডছ আছে। তো সেই ফল মূলত বহুত পেলাই থাকিলে ভেকুৰি যায় নাই, গেলা হৈ যায় নাই, সেইটো মানে। তাৰপিছত এই কাঠ টুকুৰা যদি কাটি পেলাই পৰাই থোৱা আছে, কাঠ টুকুৰাত এতিয়াও অলপমান নিউট্ৰিশ্যন ভেলু আছে। তো কাঠ খাই বা যোনে তাৰ ওপৰত পৰা নিউট্ৰিশ্যন লয় আৰু, মানে সি খাব নোৱাৰে। এতিয়া মাছৰুমটোৱে গছজোপা খাই বুলি ক'ব নোৱাৰোঁ, কিন্তু তাৰ পৰাই নিউট্ৰিশ্যনটো চাক ইন কৰিব হৈছে। আৰু এটা আছে পেৰাচাইটিকটো ক'লোঁ। তাৰপিছত আছিলে কৈছোঁ সিদিনাখনি মই আৰু এটা কৈছিলোঁ তহঁতক, কোএক্সিষ্টেঞ্চো কিবা এটা কৈছিলে, কি কোএক্সিষ্টেঞ্চো কি কৈছিলোঁ মই, এই মই পাহৰি থাকিলোঁ নামটো। দুটা লাইকেনটো হৈছিল যে আমাৰ ধৰ তোৰ এলগি আৰু ফাংগাই একেলগে থাকি পেলাই লাইকেন বুলি বস্তু এটা মানে, সেইটো কি বুলি কৈছিলে পাহৰি থাকিলোঁ মই। নিউট্ৰিশ্যনটো অসমীয়াত সহজীৱি কয়, ইংৰাজী মোৰ নামটো পাহৰি থাকিলোঁ। কোএক্সিষ্টেঞ্চ কৰে। অ'কে, নেক্সটটো আহিছোঁ আমি। শুনি লওঁ, নিউট্ৰিশ্যনৰ পাছত আমি পাইছিলোঁ কি, ডাইজেশ্যন নেকি, ডাইজেশ্যন। শুনি লওঁ, ফটোচিনথেচিছ এবাৰ ৰিভাইজ কৰি লওঁ। ফটোচিনথেচিছ কি আছিলে, কাৰ্বন ডাই অক্সাইড আৰু ৱাটাৰ মলিকুলৰ লৈ পেলাই, কাৰ্বন ডাই অক্সাইড ক'ৰ পৰা লয়, ইয়াৰ পৰা লয়, কোনে লয়, ষ্ট'মাটাই দি লয়। ৱাটাৰ মলিকুল ক'ৰ পৰা লয়, পানীৰ পৰা লৈ আহে, আৰু নিউট্ৰিশ্যনছো লৈ আহে, কি পায়। বেচিকেলি কাৰ্বন ডাই অক্সাইড আৰু ৱাটাৰ মলিকুল লগ লাগি পেলাই গ্লুক'জ বনে, ক'ত বনে, ক্ল'ৰ'ফিলত বনে। ক্ল'ৰ'ফিল থাকে ক'ত, গছৰ পাতত থাকে। ক্ল'ৰ'ফিল গছৰ পাতৰ ক'ত থাকে, ক্ল'ৰ'প্লাষ্টত থাকে। তাৰপিছত ক্ল'ৰ'প্লাষ্ট থকাৰ কাৰণেই গছৰ পাতখিলাৰ ৰং সেউজীয়া হয়। ষ্ট'মাটাইদি গাৰ্ড চেলে ষ্ট'মাটাটো ধৰি ৰাখে, খুলি দিয়ে, কাৰ্বন ডাই অক্সাইড সোমাই আকৌ বন্ধ কৰি থৈ দিয়ে। ডেজাৰ্টত কি হয়, মৰুভূমিত কি হয়, ৰাতি তাহাঁতি অ'পেন কৰি দিয়ে ষ্ট'মাটাটো, কাৰ্বন ডাই অক্সাইড লৈ লয়, দিনত ফটোচিনথেচিছ কৰে। কাৰণ দিনত যদি গাৰ্ড চেলটো খুলি দিব, গাৰ্ড চেলে সেইটো ষ্ট'মাটা খুলি দিবলৈ হয়, কাৰ্বন ডাই অক্সাইড উৰি পেলাই বা পানী, বিশেষকৈ কিপাই শুহি কাৰণে পানীখিনি শুহি পেলাই গুচি যাবগৈ। সেইটো হ'ল লেজাৰ্টেড প্লেণ্ট। এতিয়া শুন, প্লেণ্টে বনোৱা খানাখিনি কি হিচাপে ষ্ট'ৰ হৈ থাকে, চব ষ্টাৰ্চ হিচাপে ষ্ট'ৰ হৈ থাকে, আৰু হিউমেনত কি হৈ থাকে, গ্লাইক'জেন। প্লেণ্টত পাতখিলাত ষ্টাৰ্চ আছে নাই কেনেকৈ গম পাম, তাৰ কাৰণে এটা এক্টিভিটি আছিলে যে গছৰ পাত লৈ য'ত মানে প্ৰথমতে পানীত বইল কৰিব লাগিব। বইল কৰিলে কি হ'ব, কোমল হৈ যাব ন। তাৰপিছত তাক আকৌ এলকহলত বইল কৰিব লাগিব। এলকহলত বইল কৰিলে কি হ'ব, সেই গোটেই সেউজীয়া পাতটোৱে আঁতৰি গুচি যাব, ট্ৰেন্সপাৰেণ্ট এখন পাত থাকি যাব। সেইখন ঠাণ্ডা হোৱাৰ পাছত আমি আয়ডিনৰ চলিউশ্যন এটা ঢালি দিব লাগিব। আয়ডিনে এই ষ্টাৰ্চৰ লগত ৰিয়েক্ট কৰি পেলাই ব্লু ব্লেক টাইপৰ এটা কালাৰ ক্ৰিয়েট কৰে। যদি পাতখিলাত সেই ব্লু ব্লেক কালাৰটো ক্ৰিয়েট হৈ যায়, আমি বুজিম যে পাতখিলাত ফটোচিনথেচিছ হৈছিল আৰু সি ষ্টাৰ্চ ষ্ট'ৰ কৰি
ৰাখিছে। এতিয়া তাৰে এক্সপেৰিমেণ্ট এটা আছিলে যে এক্টিভিটি এটা আছিলে, সুধিছিলে যে আমাক যে প্ৰুফ উইথ এক্টিভিটি ডেট কাৰ্বন ডাই অক্সাইড ইজ নেচেচাৰী ফৰ ফটোচিনথেচিছ। কি কৰিলে শুনিবি, দুজোপা গছ ল'লে, কেইদিনমানৰ কাৰণে একদম আন্ধাৰত থৈ দিলে যাতে সূৰ্য পোহৰ নাপায়, অলপমান শুকাব যাব ন। এতিয়া কি কৰিলে, তাহাঁত সেই গছজোপা আকৌ উলিয়াই আনিলে বাহিৰলৈ উলিয়াই আনি পেলাই তাহাঁতক এই বেল জাৰে ঢাকি দিলে, মানে গ্লাছৰ জাৰে ঢাকি দিলে। ঢাকি পেলাই কি কৰিলে, চিল মাৰি দিলে একদম তলিটো, যাতে এয়াৰো সোমাই যাব নোৱাৰে। আৰু কি কৰিলে, এটা জাৰত যেনিবা চিল মৰাৰ আগতেই প্লেট এখনত পটাছিয়াম হাইড্ৰক্সাইড থৈ দিলে। পটাছিয়াম হাইড্ৰক্সাইডৰ খাছিয়তটো কি হয়, সি কাৰ্বন ডাই অক্সাইড এয়াৰত থকা এবজৰ্ব কৰি ল'ব পাৰে, মানে কাৰ্বন ডাই অক্সাইডৰ এমাউণ্টটো এয়াৰত কমাই দিয়ে। যোনটোত সেই পটাছিয়াম হাইড্ৰক্সাইড থোৱা নাছিলে, জাষ্ট ঢাকিয়ে থৈছিলে, সেইটো নি পেলাই ৰ'দত দিলেগৈ। আৰু যোনটো পটাছিয়াম হাইড্ৰক্সাইড দিছিলে সেইটো নি ৰ'দত দিলেগৈ। এতিয়া ঘটনাটো হ'ল, এটাত পটাছিয়াম হাইড্ৰক্সাইড নিদিয়াৰ কাৰণে তাত কাৰ্বন ডাই অক্সাইড এতিয়াও প্ৰেজেণ্ট আছিলে, কিন্তু এটাত পটাছিয়াম হাইড্ৰক্সাইড দি থোৱাৰ কাৰণে তাৰ কাৰ্বন ডাই অক্সাইডখিনি ই চাকিন কৰি লৈ গুচি গ'ল, তো তাত কাৰ্বন ডাই অক্সাইড নাই। এতিয়া যদি আমি কেইদিনমানৰ পিছত দুইটা জাৰ খুলি পেলাই দুইটাৰ পৰা পাতখিলা টেষ্ট কৰোঁ, এই পটাছিয়াম হাইড্ৰক্সাইড নিদিয়াটোত অকণমান ষ্টাৰ্চ পাম। কেলৈ, তাত লাইট আছিলে, কাৰ্বন ডাই অক্সাইড আছিলে, ফটোচিনথেচিছ হৈ গ'ল। এইটোত কিন্তু নাপাম, কেলৈ কাৰ্বন ডাই অক্সাইড নাই, তো ফটোচিনথেচিছ হোৱাৰো চান্স, গ্লুক'জ ক'ৰপৰা বনিব, কাৰ্বনটোৱে নাই মেইন, সেইটো কথা আৰু। তাৰপিছত আহিব নিউট্ৰিশ্যনৰ পাছত আমাৰ মেইন প্ৰচেছটো হৈছে ডাইজেশ্যন। ডাইজেশ্যন কি হয়, ডাইজেশ্যন মানে আমাৰ বিশেষকৈ হিউমেনক লাগে। তো ঘটনাটো হ'ল, ডাইজেশ্যন মানে হৈছে আমি যেনেকৈ নিউট্ৰিশ্যন পাবলৈ যিখিনি আমি ফুড খাওঁ সেইখিনি আমি প্ৰথমতে কি কৰিব লাগিব, সৰু সৰু ভাঙিব লাগিব, ডাইজেষ্ট কৰিব লাগিব, তাৰপৰাহে আমাৰ কি হ'ব, এনাৰ্জি আৰু নিউট্ৰিয়েণ্টছ এবজৰ্ব হ'ব। ফাৰ্ষ্ট ক'ত যায়, খানা চাওঁ আমি, প্ৰথমতে ষ্টমাকত নাযায়, প্ৰথমতে আমি মুখত, মাউথত হ'ব, দাঁতে কি কৰিব, ভাঙিব, দাঁতে গুৰি কৰিব, দাঁতে গুৰি কৰাৰ লগতে জিভাই কি কৰিব, জিভাৰ চাইডৰ পৰা যিবোৰ চেলাইভাৰী গ্লেণ্ড আছে তাৰ পৰা চেলাইভা ওলাব। চেলাইভাত এটা এনজাইম থাকে, এনজাইমবোৰে কি কৰে, চেলাইভাৰী এমাইলেজ বুলি কয়, মানে চেলাইভাৰী গ্লেণ্ডৰ পৰা এটা এনজাইম ওলায়, তো চেলাইভাৰী এনজাইম বুলি ক'ব পাৰোঁ, চেলাইভাৰী এমাইলেজ, খালি নামটো শুনিলে এনজাইম বুলি কয়, চেলাইভাৰী এমাইলেজ বুলি কয়। তো ঘটনাটো কি হ'ল, চেলাইভাই কি কৰে, আমাৰ ফুডবিলাক স্লিপাৰী কৰে। আৰু লগতে চা, গছত ফুডবিলাক কাৰ্বহাইড্ৰেট হিচাপে থাকে, মেক্সিমাম ফুড, ৰুটি মানে আটা হওক, আটা মানে নহয়, ঘেঁহু থাকে বেছিকেলি, ঘেঁহু ধান চব কাৰ্বহাইড্ৰেট থাকে, চাউল তাউলৰ কাৰ্বহাইড্ৰেট থাকে, আমি সদায় কাৰ্বহাইড্ৰেটে খাওঁ, ভাত খাওঁ, ৰুটি খাওঁ। সেই কাৰ্বহাইড্ৰেটবোৰক কয় কমপ্লেক্স কাৰ্বহাইড্ৰেট। কি কাৰ্বহাইড্ৰেট, তাৰ পৰা ডাইৰেক্ট এনাৰ্জি আমি ল'ব নোৱাৰোঁ। তাৰপিছত ধৰ তোৰ আৰু ফল মূলত থাকে, চেলাইভেৰী এমাইলেজে সেই কমপ্লেক্স কাৰ্বহাইড্ৰেটবোৰক ভাঙি পেলাই চিম্পল কাৰ্বহাইড্ৰেটলৈ কনভাৰ্ট কৰে, আৰু লগতে খানাটো স্লিপাৰী কৰে যাতে ফুড পাইপেদি আৰামছে খানাটো গৈ থাকিব পাৰে। এতিয়া তো এইটো বাকেল কেভিটি বুলি কয়। বাকেল কেভিটিত তিঠে কি কৰিলে, খানাটো চোবাই গুৰি কৰিলে, ছেকেণ্ডতে জিভাই চেলাইভাটো গোটেইটো মিক্স কৰিলে, লগতে চেলাইভাত থকা চেলাইভাৰী এমাইলেজে কমপ্লেক্স কাৰ্বহাইড্ৰেটটো ভাঙি চিম্পল কাৰ্বহাইড্ৰেট কৰিলে। এইকণতে কাম খতম। এতিয়া কি হ'ব, এই ফুড পাইপডালৰ এতিয়া হ'ব যে ফুড পাইপডালৰ এটা স্পেচিফিক মোশ্যন থাকে, কম্প্ৰেছ হয়, এক্সপাণ্ড হয়, কম্প্ৰেছ এক্সপাণ্ড। তেতিয়া কি হয়, ফুডটো লাহেকৈ ঠেলা খাই তললৈ গৈ থাকে, ষ্টমাক পায়গৈ। এই গোটেই মুভমেণ্টটোক কয় আমাৰ পেৰিষ্টেলটিক মুভমেণ্ট। কি মুভমেণ্ট বুলি কয়, পেৰিষ্টেলটিক মুভমেণ্ট, ঠিক আছে। এই পেৰিষ্টেলটিক মুভমেণ্টটোৱে হেল্প কৰে আমাৰ প্ৰথম কি হ'ল, খানাটো ফুড পাইপেদি গ'লে প্ৰথমতে ক'ত পৰে, ষ্টমাকত কি আছে, ষ্টমাকত ডাইজেষ্টিভ জুচখিনি আছে। কি ওলাব, প্ৰথমতে আছে হাইড্ৰক্লৰিক এচিড। সি কি কৰিব, ফুডটো ডাইজেষ্ট হ'বৰ কাৰণে এটা এচিডিক মিডিয়াম ক্ৰিয়েট কৰি দিব, আৰু লগতে সি কি কৰিব, যদি বাই চান্স ফুডত কিবা জাৰ্মছ আছে সেই জাৰ্মছখিনি কিল কৰি দিব, ঠিক আছে। হাইড্ৰক্লৰিক এচিডৰ লগতে আৰু এটা বস্তু ওলায়, কি ওলায় কচোন, পেপচিন ওলায়। কি ওলায়, পেপচিনে কি কৰে, পেপচিনে ফুডত থকা প্ৰটিনটো ডাইজেষ্ট কৰাত হেল্প কৰে। আৰু এটা বস্তু ওলায়, সেইটো হৈছে মিউকাছে কি কৰে, এই হাইড্ৰক্লৰিক এচিড যে আছিলে, হাইড্ৰক্লৰিক এচিডে আমাৰ এচিডিক কৰি পেলালে গোটেই হ'বা, কিন্তু আমাৰ পেটৰ ভিতৰখনো ছাল নহয় জানো, শেষত যদি এচিড লাগি থাকে জ্বলা পোৰা নকৰিবনে পেটৰ ভিতৰতো, তো সেই মিউকাছে
সেই এচিডটোৰ পৰা পেটৰ ভিতৰৰ ইনাৰ লেয়াৰিংটোক বচাই ৰাখে। অ'কে, তো প্ৰথমতে মুখত খালোঁ, দাঁতে চোবালৈ চেলাইভাৰী এমাইনাইজে কমপ্লেক্স কাৰ্বহাইড্ৰেট চিম্পল কাৰ্বহাইড্ৰেটলৈ কনভাৰ্ট কৰিলে, তাৰপিছত পেৰিষ্টেলটিক মুভমেণ্টে লাহে লাহে পেট পালেগৈ, মানে ষ্টমাক পালেগৈ। ষ্টমাকত কি হ'ব, তিনিটা বস্তু ওলাব, হাইড্ৰক্লৰিক এচিড, মানে সেইবোৰ গেষ্ট্ৰিক জুচ বুলি কয়। হাইড্ৰক্লৰিক এচিড, পেপচিন আৰু মিউকাছ। হাইড্ৰক্লৰিক এচিডে পেটত এটা এচিডিক এনভাইৰনমেণ্টৰ সৃষ্টি কৰিব, যিয়ে ফুডটো ভাঙাত হেল্পটো কৰে, লগতে ফুডত যদি কিবা জাৰ্মছ আছে তাক মাৰি পেলায়। নেক্সটটো হৈছে আমাৰ পেপচিন। পেপচিনে কি ভাঙে, প্ৰটিন ডাইজেষ্ট কৰাত সহায় কৰে। থাৰ্ডটো হৈছে মিউকাছে কি কৰে, কাৰ্বন প্ৰটেক্ট কৰে, হাইড্ৰক্লৰিক এচিডৰ সেই এচিডিক মিডিয়ামটোৰ পৰা পেটৰ ছালখনক প্ৰটেক্ট কৰি ৰাখে আৰু স্লিপাৰী বনাই দিয়ে। সেইটোৰ পৰা আমাৰ ক'ত যাবগৈ এতিয়া, ডাইৰেক্টলি স্মল ইণ্টেষ্টাইন। ক'ত যাবগৈ, এই এনেকুৱা থাকে যে গোটেই বস্তুটো, সেইটোত যাবগৈ। স্মল ইণ্টেষ্টাইনত কি হ'ব, আমাৰ স্মল ইণ্টেষ্টাইনত ই গোটেই ফুড পাইপডালৰ, ফুড পাইপটো ক'ৰ পৰা আৰম্ভ হৈছে, ইয়াৰ পৰা একদম এনাছলৈকে। তো ফুড পাইপডালৰ এটা চবতছে দীঘল পাৰ্ট আৰু কইল হৈ আছে, ঠিক আছে এইটো। তো ঘটনাটো কি হ'ল, স্মল ইণ্টেষ্টাইনতে চবতছে বেছি আমাৰ ফুড এবজৰ্পশ্যন হয়। খালি স্মল ইণ্টেষ্টাইনে নিজে কোনো, তহঁতি এতিয়ালৈকে তহঁতৰ কিতাপত সেইটোৱে পাই আছ, তহঁতৰ কোনো স্মল ইণ্টেষ্টাইনে কোনো নিজাকৈ বুলি এনজাইম চিক্ৰিট ই দুটা বেলেগ বেলেগ বস্তু কামত লগাই থয়, লিভাৰ আৰু পেনক্ৰিয়াছক। ই লিভাৰক কয় যে কাম এটা কৰা, তোমাৰ পৰা তুমি বাইল জুচ উলিওৱা, তুমি লিভাৰৰ ওচৰত থকা গেল ব্লাডাৰ থাকে ন, তো লিভাৰক কয় যে তুমি গেল ব্লাডাৰত বাইল জুচখিনি ষ্ট'ৰ কৰা, মোৰ ওচৰলৈ খানা আহিব, লগালগ তুমি মোক দিব লাগিব। তো লিভাৰে কি ষ্ট'ৰ কৰি ৰাখে গেল ব্লাডাৰত, বাইল জুচ। বাইল জুচে কি কৰে, এই ষ্টমাকৰ পৰা গোটেই বস্তুখিনি এচিডিক হৈ আহিছিল ন, তো বাইল জুচে সেই এচিডিক মিডিয়ামটোক বা এচিডিক ফুডখিনিক এলকালাইন কৰি পেলাই, কি কৰি পেলাই, এলকালাইন কৰি পেলাই। লগতে আমি খোৱা খানাত অইল জাতীয় বস্তু থাকে নাই, ফেটছ থাকে, অভিয়াছলি ফেটছ থাকে, বাটাৰ খাওঁ, ঘিউ খাওঁ, মিঠাতেলটো খাওঁৱেই। তো সেইবোৰক ভাঙি পেলাই সৰু সৰু ফেটছৰ পাৰ্টিকলছে কনভাৰ্ট কৰি দিয়ে, আৰু সেইটোৰ প্ৰচেছটোৰ নাম হৈছে ইমালচিফিকেশ্যন অফ ফেটছ। কিবা কয়, ইমালচিফিকেশ্যন অফ ফেটছ, ঠিক আছে। বাইল জুচে কি কৰিলে তেতিয়াহ'লে, বাইল জুচে প্ৰথম কথা এচিডিক ফুডখিনি হৈ আহিছিল যে স্মল ইণ্টেষ্টাইনত সোমাওঁতে তাক তোৰ বাইল জুচে এলকালাইন কৰি পেলালে, এচিডিক মিডিয়ামটো কাটি দিলে তাৰমানে। নেক্সটটো হৈছে কি, সি ফেটছটো কি কৰে, সৰু সৰু মলিকুল বা সৰু সৰু পাৰ্টিকল ভাঙি পেলায়, যাক কি কয় ইমালচিফিকেশ্যন অফ ফেটছ, ঠিক আছে। তাৰপিছত আমি কি আছিলে, সেইটোৱে আৰু তাৰপিছত আৰু এটা কথা, এই যে সৰু সৰু মলিকুল বা পাৰ্টিকল ভাঙি পেলালে কি হ'ব গম পাওঁ, ইমান লদা এটুকুৰা হৈ থকা আৰু এনেকৈ সিঁচৰতি হৈ পৰি থকাৰ মাজত এটা ডিফাৰেঞ্চ আছে যে লদাটোত এইকণ জেগাতে আছে হয়নে, কিন্তু মই যদি এতিয়া ভাবচোন তোৰ বোলে কিবা এটা গুড়ি কৰিব লাগে, এই সিঁচৰতি হৈ থাকিলে এনেকৈ গুড়ি কৰিলে ভাল হ'ব নে, এটা লদা আদা কেতিয়াবা ঠেকেচি পাইছ চাহ বনাবলৈ, সৰু সৰুকৈ কাটি লওঁ নাই, ডাইৰেক্ট ইমান টকা এটা ধামকৈ মাৰি দিওঁ, নামাৰো ন, কেলৈ কাটি লওঁ, কাৰণ ছাৰ্ফেচ এৰিয়াটো বেছি হৈ যায়, তাক গুড়ি কৰিবলৈ ভাল হয়, সেইটোৱে কথা আৰু। নেক্সটটো হৈছে আমাৰ স্মল ইণ্টেষ্টাইন হ'ল, স্মল ইণ্টেষ্টাইনত কি পালে, লিভাৰে বাইল জুচ পঠিয়ালে হয়নে, বাইল জুচৰ কামকেইটা গম পালোঁ। এতিয়া কাৰ কাম গম পাম, পেনক্ৰিয়াছৰ কাৰ কাম গম পাম, পেনক্ৰিয়াছে কি দিয়ে, পেনক্ৰিয়াছেও এনজাইম দিয়ে, পেনক্ৰিয়াছে কি দিয়ে, লিপেজ বুলি কয় কিছুমানে, ট্ৰিপচিন আৰু কি দিয়ে, লাইপেজ। ট্ৰিপচিনে কি কৰে, পেপচিনে কি কৰিছিলে মনত আছেনে, ষ্টমাকত পেপচিনে কি কৰিছিলে, প্ৰটিন ডাইজেষ্ট কৰিছিলে, ট্ৰিপচিনেও প্ৰটিনেই ডাইজেষ্ট কৰে। লাইপেজে কি কৰে গম পাওঁ, এই যে বাইল জুচে যে কৰিছিলে যে ফেটটো ভাঙিছিলে, সেইটো আৰু ফাৰ্ডাৰ ভাঙে কোনে, লাইপেজে। তো স্মল ইণ্টেষ্টাইনত কোন কোন আছে এতিয়া, স্মল ইণ্টেষ্টাইনত লিভাৰে পঠিওৱা বাইল জুচ আছে, আৰু পেনক্ৰিয়াছে পঠিওৱা ট্ৰিপচিন আছে, আৰু লাইপেজ আছে, ঠিক আছে। এতিয়া শুন কথা এটা, কিয় কয় যে স্মল ইণ্টেষ্টাইনত চবতছে বেছি ফুডৰ এবজৰ্পশ্যন হয় বুলি, কাৰণ স্মল ইণ্টেষ্টাইন এডাল কি বুলি ইমাজিন কৰচোন দেই, স্মল ইণ্টেষ্টাইন এই ঘৰত যে ফুলনিত পানী দিওঁ তেনেকুৱা ফ্লেক্সিবল প্লাষ্টিক পাইপ টাইপ বুলি ভাবিলোঁ, সেই পাইপডালৰ ভিতৰত সৰু সৰু এই যে মই দেখিছোঁ নাই আজিকালি যে এনেকুৱা হেণ্ড গ্ল'ভছ এযোৰ আহে, এনেকৈ জোগা ওলাই থাকে, চাফা কৰিব পাৰি যে বাচন ধুব পাৰি, তেনেকুৱা সৰু 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 হেয়াৰ লাইক ষ্ট্ৰাকচাৰ বা ফিংগাৰ লাইক ষ্ট্ৰাকচাৰ ওলাই, হেয়াৰ নহয় চৰি ফিংগাৰ লাইক ষ্ট্ৰাকচাৰ ওলাই আছে, ঠিক আছে। কেছটো কি হৈ যায়, মই যদি ইয়াত কোনোবাই কিবা এটা লগাবলৈ কয়, এনেকৈ ৰং এটা লগাই দিলোঁ হ'লনে, ৰং লগাই দিলোঁ, কিন্তু যদি তেনেকুৱা ফিংগাৰ লাইক ষ্ট্ৰাকচাৰ ওলাই থাকিলহেঁতেন, তো বেছিকৈ ৰং লাগিলহেঁতেন, চবকে চুকে কোনে গোটেইখন ৰং লগাব লাগিলহেঁতেন,
মানে ইটছ লাইক সুদা হাতখনৰ ৰং লগাওঁ আৰু হাতখনৰ ওপৰত মই ঢেৰ কাটা দি থৈছোঁ এনেকৈ। তো সেই অকল হাতখনটো ৰঙা লগাবলগীয়া হৈছে, লগতে এইবোৰ কাটাবোৰত ৰং লগাবলগীয়া হৈছে নে? তো বেছি ছাৰ্ফেচত কাম কৰিবলগীয়া হৈছেনে? তো ছাৰ্ফেচ যদি বেছি হৈছে, স্মল ইণ্টেষ্টাইনৰ কামটো কি? খানাটো এবজৰ্ব কৰা। যিমান ডাঙৰ এৰিয়া সিমান বেছি খানা এবজৰ্ব কৰিব। তো ফিংগাৰ লাইক ষ্ট্ৰাকচাৰবোৰে একচুৱেলি কি কৰে? স্মল ইণ্টেষ্টাইনৰ ইনাৰ পাৰ্টটোৰ ছাৰ্ফেচ এৰিয়াটো বঢ়াই দিয়ে। মানে যদি এনেকৈ থাকে, মোৰ অকল ইয়াতে এবজৰ্ব হ'ব, কিন্তু এনেকৈ যদি দি দিওঁ, এই গোটেইখনত এবজৰ্ব হ'ব, এইখনৰ গোটেইখনে এবজৰ্ব হ'ব, এইখনৰ গোটেইখনে এবজৰ্ব হ'ব। মই জেতুকা লগাইছোঁ বুলি ভাবিলোঁ, জেতুকা আকৌ যদি এনেকৈ লগাই থৈ দিওঁ, এইখনে লাগিব মোক। এনেকৈ যদি দি দিওঁ, ইয়াৰ গোটেইখন লাগিব ন জেতুকা। মানে জেতুকাটো ইজ লাইক চিমিলাৰ টু, মই কম্পেয়াৰ কৰিছোঁ ফুডছ, ব্ৰকেন ফুডছ, ঠিক আছে? ফুড পাৰ্টিকলছবোৰ ইয়াতো সোমাব, ইয়াতো সোমাব, ইয়াতো চবতে কি হ'ব? এবজৰ্ব হৈ যাব। এতিয়া ঘটনাটো হ'ল এবজৰ্ব হ'ব পেলাই যাব ক'ত? এবজৰ্ব হৈ পেলাই যাব আমাৰ ফুডখিনি আমাৰ কেনি যায়? চেলছলৈ যায়। কোনে নিয়ে? ব্লাডে নিয়ে। তো এই যে স্মল ইণ্টেষ্টাইনৰ পাইপডালৰ ভিতৰত এনেকৈ ফিংগাৰ লাইক ষ্ট্ৰাকচাৰবোৰ থাকে সোপা সোপা, সেই ইয়াৰ ভিতৰত ব্লাড ভেচেলছ থাকে। এই ব্লাড ভেচেলছবোৰে এই ফুডবোৰ এবজৰ্ব কৰি লৈ পেলাই গোটেই চেলবোৰলৈ পঠিয়াই দিয়ে, ঠিক আছে? বাৰু, এতিয়া ঘটনাটো হ'ল কিছুমান এনেকুৱাও ফুড থাকি যায়, মে বি ষ্টমাকে ভাঙিব নোৱাৰিলে, বাই চান্স যেনিবা হেৰিবোৰ আমাৰ ধৰ চেণ্টাৰ ফেচটো যেনেকৈ, বা ধৰ তোৰ আমাৰ মাংসৰ হাড়, কিছুমান হাড় কেতিয়াবা ভাঙিব নোৱাৰে, চব নহয় কেতিয়াবা, বা কিছুমান নাটছ টাইপৰ বস্তু কিছুমান ভাঙিব নোৱাৰে কেতিয়াবা। তো সেইবোৰ কি হৈ যায়? আমাৰ ডাইৰেক্ট স্মল ইণ্টেষ্টাইনৰ পৰা লাৰ্জ ইণ্টেষ্টাইন পায়গৈ, ঠিক আছে? লাৰ্জ ইণ্টেষ্টাইনত কোনো ধৰণৰ ফুডৰ এবজৰ্পশ্যন, কিন্তু এটা বস্তু এবজৰ্পশ্যন হয় আকৌ, লাৰ্জ ইণ্টেষ্টাইনে চেক কৰে যে বাৰু ফুড নহ'ল, কেনেবাকৈ অলপমান হ'লেও ৱাটাৰ কণ্টেণ্ট সেই ফুডখিনি আছে নেকি? যদি পানী আছে, পানীটো লাৰ্জ ইণ্টেষ্টাইনে এবজৰ্ব কৰি থৈ দিয়ে। লাৰ্জ ইণ্টেষ্টাইন কোনটো? এইডাল প্ৰথমতে খানা খালোঁ, খাই পেলাই ইয়াত ষ্টমাকত মানে আহিলে, ষ্টমাকত সোমালে, পেৰিষ্টেলটিক গতিয়েদি আহি পেলাই, পেৰিষ্টেলটিক মুভমেণ্ট দি আহি পেলাই ষ্টমাকত সোমাই পেলাই ই ডাইৰেক্ট কেনি গ'লগৈ? ইয়াত পালেগৈ স্মল ইণ্টেষ্টাইনৰ পৰা গৈ পেলাই ইয়াত লাৰ্জ ইণ্টেষ্টাইন। ইয়াত পানী এবজৰ্ব হ'লে হ'ব, যদি পানী এবজৰ্ব নহয়, সেই খানাখিনি যদি ৱেষ্ট মেটেৰিয়েল হিচাপে আমাৰ এনএছেদি গুচি যাব। এতিয়া ঘটনাটো হ'ল এনএছৰ মুখত আমাৰ এনএছ স্পিনষ্টাৰ বুলি স্পিনষ্টাৰ ক'ব চাগে, হয়নে? মাচুলো থাকে, যিয়ে আমাৰ এনএছৰ অ'পেনিংটো কণ্ট্ৰেক্ট হোৱাত আৰু অ'পেন হোৱাত সহায় কৰে, যাৰ কাৰণে আমাৰ ৰাতিপুৱা বাথৰুম যাবলৈ সুবিধা হয়। আৰু সৰু ল'ৰা ছোৱালীবোৰ চবৰে কিছুমান সেই বস্তুটো ডেভেলপ, সেইকাৰণে স্কুলত লৈ হাগি দিয়ে, সেইটো কথা। অ'কে, বেচিকেলি আপুনি কথা এটা, মই এই হেৰিৰ নামটো ক'বলৈ পাহৰি থাকিলোঁ। এই স্মল ইণ্টেষ্টাইনৰ যে ফিংগাৰ লাইক ষ্ট্ৰাকচাৰবিলাক থাকে, তাহাঁতক ভিলাই বুলি কয়। কি বুলি কয়? ভিলাই। ছোৱালী, এই নোটছটোৰ পৰা লিখি ল'বি দেই, গোটেই দি থোৱা আছে, গ্ৰুপত দি থোৱা আছে। অ' ক'ত হা? প্ৰেক্টিছ কৰিব খুজিছিলি? PRACTIC অঁ প্ৰেক্টিছ। কি দিছ শ্বপকিপাৰ cheated his customers spelling ভুল আছে by the way of weight, this misleading practice. PRACTICE। ঐ গোহাঁই শুনি পিছা। ঐ এতিয়া চা, এটা বস্তু এটা বুজিলোঁ যে হেৰি আমি জিভাৰ ওচৰত যে চেলাইভেৰী এমাইলেজ আছিলে, সি কমপ্লেক্স কাৰ্বহাইড্ৰেটক চিম্পল কাৰ্বহাইড্ৰেটলৈ ভাঙে। এই হেৰি প্ৰটিনক ভঙা এনজাইমকেইটাৰ নাম কি আছিলে? কোনে কবি? ক'ত পায় আৰু কি আছিলে? প্ৰটিন কোনে ভাঙিছিলে? মনত পেলা। পেনক্ৰিয়াছৰ ট্ৰিপচিন, আৰু পেনক্ৰিয়াছৰ আগত আৰু এটা কাম আহে ন, ষ্টমাকতো পায় ন এটা ট্ৰিপচিনৰ নিচিনা চিনটো কি? পেপচিন। ক'ত পায়? ষ্টমাকত। কি ভাঙে? প্ৰটিন ভাঙে। প্ৰটিনক কি হ'লে ভাঙে বাৰু? প্ৰটিনক ভাঙে এমিনো এচিড। কি হ'লে ভাঙে? ইটছ লাইক ভঙাৰ পাছত নামটোত প্ৰটিন, মানে ইটছ লাইক এনেকুৱা নহয় আৰু আদাৰ গুৰি তেনেকুৱা নহয়। প্ৰটিন ভাঙি দিলে প্ৰটিনৰ গুৰি নহয়, তাৰমানে এইটো এমিনো এচিড বুলি কয়। কি বুলি কয়? এমিনো এচিড, ঠিক আছে? আকৌ কাৰ্বহাইড্ৰেটছ ভাঙি পেলাই কি হয় জাননে? কাৰ্বহাইড্ৰেটছ ভাঙি পেলাই গ্লুক'জ হৈ যায়। কি হৈ যায়? আৰু থাৰ্ডটো ফেট মলিকুলো ভাঙে ন? ফেট মলিকুল ভাঙি পেলাই তোৰ ফেটি এচিড হৈ যায়। কি হৈ যায়? আৰু ফেটি এচিড প্লাছ গ্লিচাৰল। কি হয়? গ্লিচাৰল। আৰু এটা কথা, লাৰ্জ ইণ্টেষ্টাইনক কোলন বুলিও কয় দেই। কি বুলি কয়? কোলন।
তাৰপিছত তেতিয়াহ'লে ষ্টমাকে চিক্ৰেট কৰা গেষ্ট্ৰিক জুচকেইটা কি কি? ষ্টমাকে চিক্ৰেট কৰা গেষ্ট্ৰিক জুচকেইটা কি কি? প্ৰথমতে হাইড্ৰক্লৰিক এচিড আহিব, এচিডিক কৰিব। নেক্সটতে আহিব পেপচিন, পেপচিন মনত ৰাখিব, পেপচিন। থাৰ্ডটো আছে মিউকাছ। অ'কে, তাৰপিছত আহিব স্মল ইণ্টেষ্টাইন। স্মল ইণ্টেষ্টাইনত কোনোৱে কি দিলে? লিভাৰে দিলে গেল ব্লাডাৰ ষ্ট'ৰ কৰি পেলাই বাইল জুচ, আৰু পেনক্ৰিয়াছে দিলে ট্ৰিপচিন আৰু লাইপেজ। ঠিক আছে, আৰু নাই হৈ গ'ল ইমানে এতিয়ালৈকে। হ'ব ভুল গেয়া যিমানখিনি মনত আছে মোৰ 20 মিটাৰ আছিল নেকি? চাইছোঁ ৰ, 20 মিটাৰ নহয়, 20 মিটাৰ নহয়, ঠিক আছে 7 মিটাৰ থাকিব লাগিব। ইমানো বেছি নহয়। এলিয়েন জি টি এইচ চাইছোঁ ৰ দেই। 20 মিটাৰ নহয়, চৰি 20 ফিট আছিলে। 20 ফিট মানে 6 মিটাৰ 20 ফিট আছিলে। 20 ফিট মানে কিমান হ'ব আৰু মোৰ নিচিনা 4টা মানুহ। মই 5 ফিট আছোঁ, মোৰ কিমান অকল স্মল ইণ্টেষ্টাইনটোৱে। গোটেই ফুড পাইপডাল কিমান লিখা চাচোন। ফুড পাইপ লেংথডাল কিমান চাওঁ। ফুড পাইপ লেংথটো আমাৰ হেৰি নহয়, ইছ'ফেগাছডাল বাৰু 27 নহয়। ওচোফেগাছ বাৰু চল। ভিলাই কেলৈ কিতাপতে আছোঁ। এই ফিংগাৰ লাইক ষ্ট্ৰাকচাৰটোক ভিলাই বুলি কয় আকৌ, যোনটো আমাৰ স্মল ইণ্টেষ্টাইনৰ বেৰত থাকে। সিহঁতি এবজৰ্ব কৰাত সহায় কৰে। আৰু ভিলাইতে কি লাগি থাকে? ভিলাইতে ভিতৰৰ পিনৰ পৰা ব্লাড ভেচেলছ লাগি থাকে, যিবোৰে ফুডটো এবজৰ্ব কৰিলে। অ'কে, সিদিনাখনি আৰু এটা কথা ডিছকাছ কৰা হৈছিল যে হাৰ্বিভৰাছৰ ধৰটোৰ স্মল ইণ্টেষ্টাইনডাল বৰ দীঘল হয়। হাৰ্বিভৰাছৰ স্মল ইণ্টেষ্টাইনডাল দীঘল হয়, সেইকাৰণে ইহঁতি ঘাঁহ চাহবোৰ বেছিকৈ ডাইজেষ্ট কৰিব পাৰে। লাহে লাহে কৰে, খালি এবজৰ্ব কৰিব পাৰে। আমি ডাইৰেক্ট ঘাঁহ খালে পটককৈ এবজৰ্ব কৰিব পাৰিম। আমাৰ কাৰণে মিটটো বেছি চুইটেবল। চাইছোঁ।
ক'ব পাৰিবিনে এনেই ট্ৰাই কৰিছা যে কেলে আমাৰ নিচিনা মাল্টি চেলুলাৰ অৰ্গেনিজিমবোৰৰনো কিয় ডাইৰেক্টলি বতাহৰ পৰা অক্সিজেনটো লৈ ল'ব নোৱাৰোঁ? চিম্পল কথা, কেলে? অঁ একজেক্টলি মানে ধূপ জ্বলাই থৈছোঁ, ধূপ ইয়াত বেছিকৈ জ্বলি আছে, গুণটো বেছিকৈ আছে, লাহে লাহে ধূপটো গুণটো বিয়পি গৈছে, ডেট ইজ ডিফিউজন। কেলে বাৰু ডাইৰেক্ট আমিনো কেলে স্কিনেদি অক্সিজেনটো কৰি ল'ব নোৱাৰোঁ? মানে ইটছ লাইক ইউনিচেলুলাৰ অৰ্গেনিজিমবোৰে ন বাহিৰৰ পৰাই এয়াৰটো ডাইৰেক্ট ডিফিউজনৰ ছোৱালী লৈ থাকে, আমি কেলৈ নোৱাৰোঁ? প্ৰথম কথা ফাৰ্ষ্ট হা নহয় প্ৰথম কথা আমাৰ বডিত ইমানেই বেছি এমাউণ্ট অফ চেল আছে ন, মিলিয়নছ বিলিয়নছ অফ চেলছ আছে, তো সিমানখিনি এটা ইউনিচেলুলাৰ অৰ্গেনিজমক যদি অক্সিজেন প্ৰয়োজন হয়, আমাৰ ভাবচোন আমাৰ গোটেই চেলসোপাক কিমান অক্সিজেন প্ৰয়োজন হ'ব, আৰু সেইটো আমি ডাইৰেক্টলি এয়াৰেদি ছালৰ পৰা এবজৰ্ব কৰাটো পচিবল হ'ব জানো? নহয়, কাৰণ আমাৰ লাংছত আমাৰ মেকানিজমটো বনোৱা আছে তেনেকৈ যাতে অক্সিজেনটো এবজৰ্ব কৰিব পাৰে। তাৰপিছত ভাব আৰু এটা কথা, আমাৰ স্কিনখন ইমানো পেনিট্ৰেবল নহয় যে অক্সিজেনটো সোমাই যাব, আৰু সি চিলেক্টিভলি পাৰ্মিনেবল নহয় যে অক্সিজেনটো সোমাব বেলেগ নোসোমায়। তো স্কিনেদি আমাৰ সেই ডিফিউজন কৰি পেলাই অক্সিজেনটো পোৱাটো পচিবল নহয়, সেইটোৱে আৰু। তো হোৱাই ইজ ডিফিউজন ইনচাফিচিয়েণ্ট? তো সেই তেনেকৈ এনেকুৱাও নহয় যে স্কিনেদি আমাৰ একো ওলাই সোমাই নাযায়। য়েছ, চুৱেটিংটো আমি স্কিনেদিয়ে কৰোঁ ন, ঘামুটো স্কিনেদিয়ে, কিন্তু সেই অক্সিজেনৰ গেছৰ এক্সচেঞ্জটো পটককৈ হ'ব নোৱাৰে। একেবাৰে নহয় বুলি ক'ব নোৱাৰোঁ, ইয়াত যদি এইটো বেয়া গেছ এটা আছে তো বেয়া গেছটো স্কিনত এফেক্ট নকৰে বুলি ক'ব নোৱাৰি, কিন্তু বহুত কম আৰু। নেক্সট ওলা, হোৱাট ক্ৰাইটেৰিয়া ডু উই ইউজ টু ডিচাইড ৱেডাৰ ছামথিং ইজ এলাইভ? কি আছিলে? প্ৰথম কথা মুভমেণ্ট থাকিব লাগিব, মুভমেণ্ট থাকিব লাগিব, তাৰপিছত ইয়াৰ ব্ৰিডিং থাকিব লাগিব, তাৰপিছত ধৰ তোৰ কি কয় ডাইজেশ্যন থাকিব লাগিব, নিউট্ৰিশ্যন থাকিব। হা নহয় কুছ বি, গছ হ'ব পাৰে, মানুহ হ'ব পাৰে, কিতাপখন হ'ব পাৰে, কিতাপখনে নিজে নিজে মুভমেণ্ট কৰিছে এলাইভ নহয়, কিন্তু গছজোপাইতো মুভমেণ্ট নকৰে, কেলৈ এলাইভ তেতিয়াহ'লে? গছবিলাকে মুভমেণ্ট নকৰে। প্ৰথম কথা গছবিলাকে মুভমেণ্ট নকৰে যদিও গছবিলাকে বাকীবোৰ কাম দেখায় নহয়, আকৌ নিউট্ৰিশ্যন দেখায়, তাৰপিছত ধৰ তোৰ ৰেচপিৰেশ্যন দেখায়, তাৰপিছত ধৰ তোৰ আৰু ট্ৰেন্সপৰ্টেশ্যন দেখায়। তো সেইবোৰ কিতাপখন দেখাব বা শিলগুটিয়ে দেখাব নোৱাৰে, সেইটোৱে কথা আৰু। অকল যে মুভমেণ্টটোৱে নহয়, আছে এইকেইটা কেনেকুৱা এইকেইটা আছিলে, মুভমেণ্ট আছে আৰু কি আছিলে, মেইন কথা ক'বলৈ পাহৰি থাকিলোঁ, মুভমেণ্ট আছে, ছেকেণ্ডটো গ্ৰ'থটোতো হয়, এইখনতে গ্ৰ' হ'ব পাৰিব জানো? কিন্তু গছজোপা গ্ৰ' হৈ যায় ন, সেইটো কথা। আৰু চাইজ চেঞ্জ হয়, আকৌ ধৰতো এটা স্পেচিফিক লাইফ স্পেন আছে, এইখনৰ কোনো স্পেচিফিক লাইফ স্পেন নাই, শিলগুটি এটা স্পেচিফিক লাইফ স্পেন নাথাকে। আৰু যেতিয়া লাইফ প্ৰচেছবোৰ বন্ধ হৈ যাব, তেতিয়াই তাক এলাইভৰ পৰা কি ডিক্লেয়াৰ কৰি দিয়া যায়? ডেথ। তেতিয়াহ'লে আমাৰ লিভিং অৰ্গেনিজিম এটাৰ দৰকাৰী প্ৰচেছবোৰ কি? মুভমেণ্ট, গ্ৰ'থ, ৰেচপিৰেশ্যন, ব্ৰিডিং, নিউট্ৰিশ্যন, ডাইজেশ্যন, ট্ৰেন্সপৰ্টেশ্যন, এক্সক্ৰিশ্যন, হ'লনে? তাৰপিছত সেয়াই আৰু ৰিপ্ৰডাকশ্যন, হয়নে? ডেটছ অল। আৰু কিবা কিবি আহিছে মনত পেলাবলৈ কবি আৰু। তাৰপিছত কি আছে? হোৱাট আৰ আউটছাইড ৰ মেটেৰিয়েলছ ইউজ ফৰ বাই এন অৰ্গেনিজিম? অক্সিজেন হ'ব, কাৰ্বন ডাই অক্সাইড হ'ব, তাৰপিছত যদি আমাৰ মাল্টি চেলুলাৰ অৰ্গেনিজিমৰ কথা কৈছ, গছ গছনিৰ কথা হ'ব পাৰি। এইটো কুৱেশ্যন নাহে, এইটো বৰ মানে ভেগ কুৱেশ্যন এটা হয়। নেক্সট হোৱাট প্ৰচেছ ডু ইউ কনচিডাৰ এচেঞ্চিয়েল ফৰ মেইনটেইনিং লাইফ? এইটোৱে কি আছিলে? মুভমেণ্ট, গ্ৰ'থ, নিউট্ৰিশ্যন, ৰেচপিৰেশ্যন, ৰিপ্ৰডাকশ্যন, মেইনটেইন লাইফ কৈছে ন, ৰিপ্ৰডাকশ্যন হ'ব, তাৰপিছত এক্সক্ৰিশ্যন, সেয়াই আৰু। তাৰপিছত কুৱেশ্যন কেইটালে আৰু কুৱেশ্যন আছে, হেৰি ডাইজেশ্যনৰ পিছতে আছে, ৰেচপিৰেশ্যনৰ জাষ্ট আগত চাই লওক কি আছে। হোৱাট আৰ ডিফাৰেঞ্চেছ বিটুইন অট'ট্ৰপিক এণ্ড নিউট্ৰিশ্যন এণ্ড হেটাট্ৰপিক? অট'ট্ৰপিকত কি আছিলে? ইট প্ৰিপেয়াৰ্ছ ইটছ অ'ন ফুড, এণ্ড হেটাট্ৰপিকত কি? ইট ডিপেণ্ডছ আপন আদাৰ্ছ ফৰ নিউট্ৰিশ্যন। ঠিক আছে, তাৰপিছত এক্সাম্পল দিব পাৰোঁ অট'ট্ৰপিকত আৰু হেটাট্ৰপিকত। সেয়াই অট'ট্ৰপিকৰ
টাইপকেইটা কৈ দিব পাৰোঁ যে কি আছিলে ফটোট্ৰপিক আছিলে আৰু কেম'ট্ৰপিক আছিলে ফটোচিনথেচিছ আৰু কেম'চিনথেচিছ হেটেৰ'ট্ৰপিকৰ টাইপকেইটা কৈ দিবি হল'জয়িক চেপ্ৰফাইটিক আৰু পেৰাচাইটিক তাৰপিছত চা ৱেৰ ডু প্লেণ্টছ গেট ইচ অফ দি ৰ মেটেৰিয়েলছ ৰিকুৱাৰ্ড ফৰ ফটোচিনথেচিছ প্ৰথম কথা কাৰ্বন ডাই অক্সাইড ক'ত পায় এয়াৰৰ পৰা পায় ষ্ট'মাটাই দি আহে ছেকেণ্ড কথা পানী ক'ৰ পৰা পায় ৰুটছে এবজৰ্ব কৰি আহে মাটিৰ তলৰ পৰা সেইটোৱে আৰু বেলেগ যদি নিউট্ৰিয়েণ্টছ দৰকাৰ তেতিয়া আমাৰ ফটোচিনথেচিছটো বা বেলেগ নিউট্ৰিয়েণ্টছ দৰকাৰ নাই আৰু থাৰ্ড বস্তু ছানলাইট এটমছফিয়াৰ চান ল'ব পাৰে চান ডাইৰেক্ট চান ল'ব পাৰে আৰু ফ'ৰ্থটো হৈছে ক্ল'ৰ'ফিল যিটো পাতৰ মানে লিভছৰ ক্ল'ৰ'প্লাষ্টত থাকে হোৱাট ইজ দ্য ৰোল অফ দি এচিড ইন আৱাৰ ষ্টমাক প্ৰথম কথা ফুড ডাইজেশ্যন কৰিবলৈ আমাৰ ষ্টমাকত এচিডিক মিডিয়াম এটা ক্ৰিয়েট কৰি দিয়ে ছেকেণ্ডতে ফুডত যদি কিবা জাৰ্মছ আছে সেইটো কিল কৰে তাৰপিছত হোৱাট ইজ দি ফাংচন অফ দি ডাইজেষ্টিভ এনজাইমছ গোটেইসকল লিখি পেলাব লাগিব ঠিক আছে হেৰি পৰা হাইড্ৰক্লৰিক এচিডৰ পৰা আৰম্ভ কৰি পেলাই পেপচিনৰ পৰা আৰম্ভ কৰি পেলাই মিউকছৰ পৰা আৰম্ভ কৰি পেলাই বাকীকেইটা কি আছিলে বাইল জুচ ট্ৰিপচিন মানে প্ৰথম বাইল জুচৰ পৰা লিখিব বেলেগ কথা প্ৰথম দিনা লিখিবি তাৰপিছত কি আছিলে গেষ্ট্ৰিক জুচ বুলি কয় নহয় ডাইজেষ্টিভ এনজাইম বুলি কয় গোটেইবোৰ ক'ব লাগিব বাইল জুচ আহিব ট্ৰিপচিন আহিব টাইপেজ আহিব হয়নে অঁ চৰি পাহৰি থাকিলোঁ নহয় মেইনটো পাহৰি থাকিলোঁ ওপৰত কোনটো আছিলে চেলাইভাৰী এমাইলিজ সেইটো ডাইজেষ্টিভ এনজাইম হয় ন তাৰপৰা ক'ব লাগিব চব ক'ব লাগিব তাৰপিছত কি আছে হাউ ইজ দি স্মল ইণ্টেষ্টাইন ডিজাইন টু এবজৰ্ব ডাইজেষ্টেড ফুড চিম্পল কথা ইন দ্য ইনাৰ লাইনিং অফ দ্য স্মল ইণ্টেষ্টাইন দেয়াৰ আৰ চাম ফিংগাৰ লাইক ষ্ট্ৰাকচাৰ্ছ হুইচ আৰ কল্ড ভিলাই ইন দি ভিলাই দেয়াৰ আৰ ব্লাড ভেচেলছ এণ্ড ভিলাই মেক দ্য ছাৰ্ফেচ এৰিয়া অফ দ্য স্মল ইণ্টেষ্টাইন লাৰ্জাৰ so that more food can be absorbed and in the villi there are blood vessels so through those the food nutrition goes through our by absorbed to our blood and in blood transported to our body cells are kohe goisu re ekini din likhi lobi okay next বস্তু এটা তহঁতি মানে প্ৰথম চেপ্টাৰ এটাত বস্তু এটা আছিলে শুনিবি এই 6.4 এক্টিভিটিটো কিতাপৰ কোনোবা চাওঁ দি চাচোন 6.4 এক্টিভিটিটো চা এবাৰ 4 এক্টিভিটিটো চাচোন টেক চাম ফ্ৰেছলি প্ৰিপেয়াৰ্ড লাইম ৱাটাৰ ইন আ টেষ্ট টিউব লাইম ৱাটাৰ মানে কি কি আছিলে কেলছিয়াম অক্সাইড প্লাছ ৱাটাৰ মানে কেলছিয়াম হাইড্ৰ' অক্সাইড ফাৰ্ষ্ট লেচন হৈছিল ঠিক আছে ৰিভাইজ হৈ গ'ল লেমন ৱাটাৰ সেইটো লাইম মানে চূণ দেহা লাইমষ্টোন লেমন নহয় নহয় খাই নিদিবি আকৌ লাইম ৱাটাৰ গৰমত লাইম ৱাটাৰ খাইছে অঁ এই আছে ন লিমকা চিমকা শুনি পেলাই লাইম হৈ থাকে লাইম ৱাটাৰ অঁ হয় বাৰু গম পাওঁ টেক চাম ফ্ৰেছলি প্ৰিপেয়াৰ্ড লাইম ৱাটাৰ ইন এ টেষ্ট টিউব মানে চূণ পানী বনাই ৰাখিব কৈছে ব্ল' এয়াৰ থ্ৰু দিছ লাইম ৱাটাৰ মানে ষ্ট্ৰৱেদি কৰি দিব কৈছে এতিয়া চা এয়াৰ ব্ল' কৰিলে আমাৰ এয়াৰ ব্ল'য়িঙত কি এয়াৰ আমি আৰু যদি আৰু কি এয়াৰ এৰিটো আমি মই উশাহত অক্সিজেনটো সোমাব অক্সিজেন নহয় চব সোমাব আমি লওঁ অক্সিজেন কি আৰু ডেট মিনছ যে মই যদি সেই লাইম ৱাটাৰখিনি মাৰি দিওঁ মোৰ পৰা কি গেছ যাব কাৰ্বন ডাই অক্সাইড এটা কথা মনত আছেনে এই ফাৰ্ষ্ট চেপ্টাৰত আছিলে কি কেলছিয়াম হাইড্ৰক্সাইডৰ লগত যদি কাৰ্বন ডাই অক্সাইড মিলি যায় কেলছিয়াম কাৰ্বনেট বনাই দিয়ে আৰু চূণ পানীখিনি ঘোলা কৰি দিয়ে সেইটো দেখাইছে নোট হাউ লং ইট টেক্স ফৰ দ্য লাইম ৱাটাৰ টু টাৰ্ণ মিল্কি ইউজ দিছ চিৰিঞ্জ অৰ পিচকাৰী টু পাছ এয়াৰ থ্ৰু চাম ফ্ৰেছ লাইম ৱাটাৰ টেকেন ইন আনাডাৰ টেষ্ট টিউব নোট হাউ লং ইট টেক্স for this lime water to turn milky. What does it tell about the amount of carbon dioxide in air that we breathe out? মানে কৈছে যে ইয়াৰ পৰা আমি গম পাইছোঁ যে আমি বেছিকৈ কাৰ্বন ডাই অক্সাইডটো ব্ৰিথ আউট কৰি দিওঁ জাষ্ট খালি পিচকাৰী এটা লৈ পেলাই সোমাই থাকিলেও পটককৈ মিল্কি হৈ নাযায় তাৰপিছত থাকিলে পাছত কৰিম 6.5টো পাছত কৰিম আমি নেক্সট আহোঁ এতিয়া চাবি
ৰেছপিৰেশ্যন। ঐ ৰেছপিৰেশ্যন থোৰাচা ইম্পৰ্টেণ্ট হয় চাবি দেই, শুনিবি। ৰেছপিৰেশ্যন আগতে মই খেলি মেলি কৰিছিলোঁ, মই স্কুলত থাকোঁতে ৰেছপিৰেশ্যন আৰু ব্ৰিডিং, কাৰণ আমাৰ কেলৈ খেলি মেলি হৈছিলে অসমীয়া মিডিয়ামত পঢ়া যে, ৰেছপিৰেশ্যনক শ্বসন বুলি কয় স্কুলত আমাৰ সৰুতে। শ্বসন মিনছ শ্বাস প্ৰশ্বাস, এই শব্দকেইটা একে ন শুনিবলৈ, শ্বাস প্ৰশ্বাস শ্বসন শুনিবলৈ একে ন কাইণ্ড অফ। তো আমি সৰুতে ৰেছপিৰেশ্যন আৰু ব্ৰিডিংটো চেম বুলি ভাবি আছিলোঁ, পাছত গম পালোঁগৈ যে নহয় হায়াৰ ছেকেণ্ডেৰী আহি পেলাই। তো ঘটনাটো কি হ'ল, হায়াৰ ছেকেণ্ডেৰী আহি পেলাই নহয় টেনতে গম পালোঁ বেচিকেলি ৰেছপিৰেশ্যন মানে কি, আমি যে খানাবোৰ খাওঁ সেই খানাবোৰ কেনি যায়, ব্লাড ষ্ট্ৰীমেদি গৈ পেলাই চেলবোৰলৈ যায় নাই, আৰু চেলবোৰে তাৰ পৰা এনাৰ্জি বনাব লাগিব। তো সেই ফুড পাৰ্টিকলছবোৰৰ বা ফুডবোৰৰ পৰা এবজৰ্ব ফুডৰ পৰা এনাৰ্জি তাহাঁতক ভাঙি পেলাই এনাৰ্জি ৰিলিজ কৰাৰ প্ৰক্ৰিয়াটোকে কি বুলি কয়, ৰেছপিৰেশ্যন। ব্ৰিডিং মানে কি, ব্ৰিডিং হৈছে আমি বাহিৰৰ পৰা গেছ ল'লোঁ, লাংছত আমাৰ ফিল্টাৰ হ'ল, অক্সিজেনখিনি গ'ল, আকৌ বডিৰ বেলেগ বেলেগ জেগাৰ পৰা অহা কাৰ্বন ডাই অক্সাইডখিনি লাংচলৈ আহিলে, আকৌ উলিয়াই পঠিয়াই দিলোঁ। গোটেই বস্তুটো কি বুলি কয়, ব্ৰিডিং। এনেকুৱা নহয় যে ব্ৰিডিং আৰু ৰেছপিৰেশ্যনৰ কোনো ৰিলেশ্যন নাই, আছে। কাৰণ ৰেছপিৰেশ্যনত ফুড মলিকুলছবোৰ ভাঙিবলৈ চেলবোৰক ভাল এমাউণ্ট অফ অক্সিজেন দৰকাৰ হয়, সেইটো আমি ক'ৰ পৰা পাওঁ, ব্ৰিডিঙৰ পৰা পাওঁ। কিন্তু এইটো নুবুজিবি যে ব্ৰিডিং মানেই ৰেছপিৰেশ্যন। উশাহ নিশাহ লোৱাটো ব্ৰিডিং বুলিয়ে কয়। ৰেছপিৰেশ্যন কাক কয়, ফুড মলিকিউলছবোৰক বা ফুড পাৰ্টিকলছবোৰক ডাইজেশ্যন নহয়, ডাইজেশ্যন হোৱাৰ পাছত যে ফুডটো এবছৰ্ব হ'ল সেইবোৰ চেললৈ গ'ল ন, সেই চেলবোৰে আমাৰ ফুডবোৰ ভাঙি পেলাই এনাৰ্জি ৰিলিজ কৰিব, সেইটোকে কি বুলি কয়, তাত খালি ব্ৰিডিঙত কালেক্ট কৰা অক্সিজেন ইউজ হ'ব। ঠিক আছে, সেইটো কথা। এতিয়া ব্ৰিডিং কি শুনিবি দেই, এতিয়া ব্ৰিডিং কি কচোন, ব্ৰিডিং এটা আমাৰ ফিজিকেল কষ্ট হৈছে ন প্ৰচেছটোত, ব্ৰিডিংটো কি এটা ফিজিকেল প্ৰচেছ। কিন্তু তই ৰেছপিৰেশ্যন হৈ থকা গম পাৱ নেকি, যিটো চেলটোৱে এনাৰ্জিটো বনাইছে এতিয়া গম পাৱ জানো। তো ৰেছপিৰেশ্যনটো কমপ্লিট কি হয়, তাত ফুড মলিকুলবোৰ ব্ৰেক হয়, মানে এবজৰ্ব ফুডবোৰ ব্ৰেক হয়, নিউট্ৰিয়েণ্টছ ব্ৰেক হয়। তো ৰেছপিৰেশ্যন কমপ্লিটলি এটা কেমিকেল প্ৰচেছ। কি প্ৰচেছ, কেমিকেল প্ৰচেছ। এতিয়া শুনিবি ব্ৰিডিং কেনেকৈ হয়, ইনহেলিং আৰু এক্সহেলিঙৰ থ্ৰুৱেদি হয়। আৰু ৰেছপিৰেশ্যন কেনেকৈ হয়, ইন প্ৰেজেঞ্চ অফ অক্সিজেন নহ'লে হ'ব দে কৈছোঁ, ব্ৰেকিং অফ ফুড টু প্ৰডিউচ এনাৰ্জি, ডেট ইজ ৰেছপিৰেশ্যন। ব্ৰিডিং কি, ইনহেলেশ্যন এণ্ড এক্সহেলেশ্যন। ৰেছপিৰেশ্যন কি, ব্ৰেকিং অফ ফুড ইনটু এনাৰ্জি। তাৰপিছত ব্ৰিডিঙত এনাৰ্জি ৰিলিজ হয় নেকি, ব্ৰিড কৰোঁতে, নে এনাৰ্জি লাগেহে উশাহ ল'বলৈ। কেতিয়াবা যেতিয়া যাৰ বহুত দৌৰি মেলি আহিলে উশাহ ল'বলৈ কষ্ট হয় নাই, বা বেমাৰী হ'লে, তো ব্ৰিডিঙত একচুৱেলি আমাক এনাৰ্জি লাগেহে। এনেকৈ হাওঁফাওঁখন লাংছখন এনেকৈ যায়, হাৰ্টটো পাম্প কৰি থাকিব লাগে, তো গোটেইখনত মুঠতে এনাৰ্জি লাগেহে। কিন্তু ৰেছপিৰেশ্যনত এনাৰ্জি প্ৰডিউচহে হয়, ওলাইহে। ৰেছপিৰেশ্যনত এনাৰ্জি ওলাই ৰিলিজ হয়, ব্ৰিডিঙত এনাৰ্জি খৰচ হয়। ঠিক আছে, তাৰপিছত ব্ৰিডিং ক'ত হয়, লাংছকেইটাত। ৰেছপিৰেশ্যন ক'ত হয়, চব চেলত, বডিৰ চব চেলতে কি হৈ থাকে, ৰেছপিৰেশ্যন হৈ থাকে। অ'কে, এতিয়া শুনিবি ৰেছপিৰেশ্যন হোৱা মানে কি, কথা এটা মনত পৰিছে অলপ লগতে মই পঢ়ি আছিলোঁ যে আমাৰ এনাৰ্জি প্ৰটিনে কি কৰে, মই সৰুতে পঢ়া মনত পৰিছেনে, আমাৰ ফুডৰ লেচনবোৰ থাকে যে 6ত 7ত যে, প্ৰটিনে কি কৰে, আমাৰ মাছলছবোৰ বিল্ড কৰে। ফেটছে কি কৰে, আমাৰ স্কিনৰ তলত এটা প্ৰটেক্টিভ লেয়াৰ বনায়। কিন্তু আমাক এনাৰ্জি কোনে দিয়ে তেতিয়াহ'লে, আমাক এনাৰ্জি মেইনলি দিয়ে কাৰ্বহাইড্ৰেটে। কোনে দিয়ে, ভিটামিন যেটো বেমাৰৰ পৰা ৰক্ষা কৰে, এসোপা লিষ্ট ভিটামিন A12 কিবা কিবি K C ভিটামিন ই চব পাইছোঁ আগতে। আমাক এনাৰ্জি কোনে দিয়ে, আমাক এনাৰ্জি দিয়ে কাৰ্বহাইড্ৰেট। কিহে দিয়ে, সেইকাৰণে যে বহুত দিন একো নাখালে ভাত খুৱাই দিয়ে যে, ভাত খা ৰুটি খা, আমাৰ ভাত খাওঁ ৰুটি খাওঁ সেইকাৰণে যে এনাৰ্জি পাব লাগিব। ঠিক আছে, অকল বোলে ভাত ৰুটিত এনাৰ্জি আছে এনেকুৱা নহয়, কাৰ্বহাইড্ৰেটটো হেৰিটো পায়, ভেজিটেবলছ পায়, ফ্ৰুটছত পায়, নেচাৰেল চুগাৰ মানে কাৰ্বহাইড্ৰেট, সেইবোৰ নেচাৰেল চুগাৰ। ঠিক আছে, এতিয়া শুন, মনত পৰিছেনে যে ডাইজেশ্যন যেতিয়া হৈছিলে গোটেই কাৰ্বহাইড্ৰেটছবোৰ কিহলে ভাং খাইছিলে, ঠিকেই কৈছ, গ্লুক'জলৈ ভাং খাইছিলে। মানে ব্লাড ষ্ট্ৰীমত আমাৰ গ্লুক'জ হৈ গ'ল। যদি কোনোবা মানুহে খাব নোৱাৰে, কয় নহয় গ্লুক'জ ছড়াকৈ নাখাবা ইউজ বুলি, চেলাইন যে দি থৈ যে দুখ চুখ পালে, বা ঘটনাটো কি হ'ল, বেচিকেলি ডাইৰেক্ট ব্লাড ষ্ট্ৰীমত কি ভৰাই দিছে, গ্লুক'জ চুচি দিছে, খাব নোৱাৰে এতিয়া। তো ঘটনাটো হ'ল যে আমাৰ চেলবোৰে একচুৱেলি কি ভাঙে, ক'ৰ পৰা এনাৰ্জি উলিয়াই, কাৰ্বহাইড্ৰেটৰ পৰা, কোনটো কাৰ্বহাইড্ৰেটৰ ফৰ্মৰ পৰা,
গ্লুক'জৰ পৰা। কিহৰ পৰা? গ্লুক'জৰ ফৰ্মুলাটো মনত আছে তহঁতৰ? C6H12O6 কাইণ্ডৰ বেলেগ বেলেগ কাইণ্ডৰ থাকে বাৰু। বেচিকেলি কাৰ্বনৰ কেইটা মলিকিউল থাকে? নহয়, 6টা। C6 কেইটা থাকে? C6 হ'লে হা অক্সিজেন 12টা আছিল ন? C6H12O6 হাইড্ৰোজেন 12টা আছিল। ভালকৈ চা, হেৰিত চা তই, এই ফটোচিনথেচিছত চা। ঠিকে ক'লে বোলো হয় নাই? অঁ শুনে, গ্লুক'জ যেতিয়া ভাঙিব কোনে চেলৰ ভিতৰত কি থাকে? কোন নিউক্লিয়াছ চিউক্লিয়াছ থাকে। এই চেল অৰ্গেনিজমবোৰ ক'তো সোমাই থাকে? চেলৰ ভিতৰত যে লিকুইড টাইপৰ বস্তু থাকে, কি থাকে? কি বুলি কয় মনত আছে? চেলৰ ভিতৰত যে লিকুইড টাইপৰ বস্তু এটা থাকে, য'ত চব চেল মাইটকণ্ড্ৰিয়া হওক, গল্গি বডি হওক, কিবা কিবি হওক, চব উপঙি থাকে যে। হা? চাইটোপ্লাজম। কি কয়? চাইটোপ্লাজম। ইটছ লাইক চেলটোক যদি এটা একুৰিয়াম বুলি ভাব, এই একুৰিয়ামৰ পানীখিনি চাইটোপ্লাজম বুলি ক'ব। গম পালি? তাতে মাছ চাছ থাকিব, কিবা কিবি মাছ নাথাকিব চেলৰ ভিতৰত। অ'কে, তো ঘটনাটো হ'ল চাইটোপ্লাজমত গ্লুক'জটো ব্ৰেক হ'ব। গ্লুক'জ মলিকুলটো বেলেগ এটা মলিকুললৈ চেঞ্জ হৈ যাব আৰু লগতে এনাৰ্জি ওলাব। কি ওলাব? গ্লুক'জ মলিকুলটো চাওক কেইটা কাৰ্বন থাকে কচোন? নহয়, 6টা। খালি গ্লুক'জৰ কেইটা কাৰ্বন থাকে? সেইটো গ্লুক'জ বুলি কয়, ঠিক আছে। আৰু চাইটোপ্লাজমত ব্ৰেক হোৱাৰ পিছত সি নতুন মলিকুল এটা বনে, তাত 3টা কাৰ্বন থাকে। কেইটা কাৰ্বন থাকে? তাৰ নামটো হৈছে পাইৰুভেট। তহঁতি ইয়াত পাই যাবি চা, এইখন চা, এই লিষ্টখন চা, এইখন চা, এইখন চা, এইখন চা, এইখন চা। কি দিছে চা? কৈছে যে গ্লুক'জ 6 কাৰ্বন মলিকিউল ইন চাইটোপ্লাজমত ভাঙে, এনাৰ্জি ৰিলিজ হয়, এনাৰ্জিৰ লগতে গ্লুক'জটো কি হ'লে চেঞ্জ হৈ যায়? এটা পাইৰুভেট নামৰ মলিকিউললৈ চেঞ্জ হৈ যায়, যাৰ নামটো কি 3 কাৰ্বন মলিকিউল। মানে পাইৰুভেট এনেকুৱা এটা মলিকিউল যাত কেইটা কাৰ্বন থাকে? 3টা কাৰ্বন থাকে। এতিয়া শুনিবি, এতিয়া পাইৰুভেটক আকৌ ভাঙে। কি কয়? পাইৰুভেটক আকৌ ভাঙি পেলাই আৰু এনাৰ্জি উলিয়ায়। ঘটনাটো হ'ল পাইৰুভেটক বেলেগ বেলেগ এনভাইৰমেণ্টত ভাঙিব পাৰি। প্ৰথমটো কি চা, ইন এবচেঞ্চ অফ, সেইটো আমাৰ বডিত পচিবল নহয়। কেলৈ? আমাৰ বডিত অক্সিজেন থাকে। সেইটো ক'ত পচিবল হয়? ইষ্টত। ক'ত? শুনিবি, ইষ্টত কি হয়? পাইৰুভেটটো ভাঙি গ'লে ইথানল ওলায়, কাৰ্বন ডাই অক্সাইড ওলায় আৰু এনাৰ্জি ওলায়। এই ইষ্ট ফাৰ্মেণ্টেশ্যন হৈ যায় আমাৰ ধৰটোৰ, এই যে ব্ৰেডত দিয়ে না, ইষ্টটো কি হৈ যায়? ফাৰ্মেণ্ট হৈ পেলাই ধৰটোৰ কাৰ্বন ডাই অক্সাইডটো ৰিলিজ হৈ যায়। সেইকাৰণেহে ব্ৰেডটোৰ মাজত ফুটা হৈ যায়। তো এই গোটেই প্ৰচেছটো এইটো। ইষ্টৰ পৰা কি ৰিলিজ হৈ যায়? এনাৰ্জি ৰিলিজ হৈ যায় উইথ কাৰ্বন ডাই অক্সাইড। আৰু কি বনে? ইথানল বনে। কি বনে? মানে এলকহল বনা এটা উপায় এইটো, ঠিক আছে। নেক্সট চোৱা, পাইৰুভেট, এতিয়া চা, লেক অফ অক্সিজেন মানে এবচেঞ্চ অফ অক্সিজেন নুবুজায় আকৌ। লেক অফ অক্সিজেন মানে কি কচোন? অক্সিজেন নাই নহয়, কম আছে। কি লিখিছে? ইন মাছল চেলছ। কি লিখিছে? মাছল চেলছ মানে কি গম পাওঁ? যেতিয়া আমি খুব দৌৰো মেলোঁ, কাম চাম কৰোঁ, তেতিয়া আমাৰ বডিত অক্সিজেন লেভেলটো বহুত হাই থাকে নে কম থাকে? আমি দৌৰিলে কেলৈ হৈ যাওঁ? আমাৰ অক্সিজেন লেভেলটো কমি গুচি যায়। আমাক লাগে অক্সিজেন পটাপট। তো সেইকাৰণে আমাৰ কি হৈ যায়? মাছল চেলছবোৰৰ অক্সিজেনৰ পৰিমাণটো কমি যায়। সেইটো কি কয়? লেক অফ। তেতিয়া কি হয়? তাত আমাৰ পাইৰুভেটটো ভাঙি পেলাই কি হৈ যায় চা, লেক্টিক এচিড বনি যায়। আৰু কি বনি যায়? এনাৰ্জি। কি হৈ যায়? লেক্টিক এচিড আৰু এনাৰ্জি বনি যায়। কেতিয়া? আকৌটো বনাই আমাৰ মাছল চেলছত বনে, ঠিক আছে। নেক্সট প্ৰেজেঞ্চ অফ অক্সিজেন। ডাইৰেক্ট এইটো ক'ত বনিছে? মাইটকণ্ড্ৰিয়া। ক'ত বনিছে? এইটো আমাৰ জেনেৰেল প্ৰচেছ। জেনেৰেল তাৰমানে কেনেকৈ আমাৰ কাৰ্বহাইড্ৰেটটোৰ পৰা এনাৰ্জি পাওঁ আৰু কেনেকৈনো বেছিকেলি শুন না কথা এটা, আমি অক্সিজেন লওঁ বুজিলোঁ, উশাহত ল'লোঁ, অকল অক্সিজেন থৰি না সোমাইছে, নাইট্ৰজেনৰ পৰা আৰম্ভ কৰি পেলাই ছালফাৰ ডাই অক্সাইডৰ পৰা আৰম্ভ কৰি পেলাই যি বেয়া গেছ আছে চবটো সোমাই গৈছে ন, লৈ গৈছোঁ। ইয়াত কি হৈছে? ইয়াত এই গেছবোৰ এবজৰ্ব হৈছে। আমাক এইখন হাওঁফাওৱে কি কৰে? লাংছে কি কৰে? ফিল্টাৰ নিচিনা কাম কৰে। ই বেয়া বস্তুবোৰ লৈ থৈ দিয়ে। এই যে দেখিছেনে আপকা কি চিনেমাত দিয়ে যে ধূম্ৰপান এনেকৈ টিপি দিয়ে যে, आपको इतना बीमार बना सकता है कि চেপি দিয়ে আছে।
তো ঘটনাটো হৈছে এনেকুৱা যে গোটেই বেয়া বেয়া বস্তুবোৰ লাংছখনে লৈ থৈ দিয়ে, সেইকাৰণে কয় যে চিগাৰেট খোৱা মানুহ এজনতকৈ চিগাৰেট নোখোৱা মানুহ এজন বেছি দিয়ে, কাৰণ চিগাৰেট খোৱা মানুহজন অভ্যাস হৈ যায়, নোখোৱা মানুহজনে গুণ পাই লাংছখন তাৰ বেয়া হৈ যায়। তো ঘটনাটো হ'ল যে আমাৰ বেচিকেলি কি গাই আছিলোঁ, অক্সিজেনটো বাৰু এবজৰ্ব কৰিলে লাংছতো কি থাকে গম পোৱা নে? লাংছত থাকে আমাৰ ব্লাড ভেচেলছ, ঠিক আছে? ব্লাড ভেচেলছে আকৌ সেই অক্সিজেনটো লৈ গোটেই চেলছক দিবগৈ, যেনেকৈ ফুড এবজৰ্ব কৰি চেলছক দিয়ে, লাংছৰ পৰা অক্সিজেন এবজৰ্ব কৰোঁ চেলছক দিবগৈ। আৰু চেলছত ইতিমধ্যে কি প্ৰডিউচ হৈ আছে কচোন? চেলছত এই যে দেখিছে পাইৰুভেটটো ভাঙি পেলাই কাৰ্বন ডাই অক্সাইড, ৱাটাৰ আৰু এনাৰ্জি ওলাই আছে। চেলছত তেতিয়াহ'লে কি ওলালে? পাইৰুভেটটো ভাঙি পেলাই কাৰ্বন ডাই অক্সাইড ওলালে, ৱাটাৰ আৰু এনাৰ্জি ওলালে। এনাৰ্জিটো আমি কাম কৰি দিলোঁ। কাৰ্বন ডাই অক্সাইডটো আমি কি কৰে? সেই ব্লাডে আকৌ কেনি লৈ আহে গম পাওঁ? ব্লাডে আমাৰ আকৌ লাংছলৈ, আৰু সেইটো আমাৰ লাংছেদি মুখে নাকেদি উলিয়াই পঠিয়াই দিওঁ। নেক্সট হৈছে ৱাটাৰ। ৱাটাৰটো যদি দৰকাৰ হয় ইউজ কৰি দিয়ে, নহ'লে ৱেষ্ট হিচাপে মুতিব লাগিছে বুলি। গম পালি? তো বেচিকেলি এটা কি গম পালোঁ? গ্লুক'জ, যিটো চিম্পল কাইণ্ড অফ কাৰ্বহাইড্ৰেট, তাকো ব্ৰেক কৰি এনাৰ্জি বনাব পাৰি। আকৌ চাওঁ, গ্লুক'জক প্ৰথমতে ক'ত ভাঙিলে? চাইট'প্লাজমত ভাঙি পেলাই কি বনিলে? পাইৰুভেট বনি পেলাই এতিয়া পাইৰুভেটটো 3 কাৰ্বন মলিকিউল হয় আৰু এনাৰ্জি ওলালে। এই পাইৰুভেটটো আকৌ ভাঙি পেলাই আৰু এনাৰ্জি উলিয়াম। ইষ্ট এটা হৈছে কি ফাংগাই, কৈছে ব্ৰেড চেডত পিজ্জা ইউজ কৰে ব্ৰেড মলটো ভাঙিবলৈ, মানে ফুলাবলৈ। তাত কি হৈ গ'ল? ইষ্টে এলকহল বনালে, ইথানল বনাই দিলে। ইথানলত জাননি নাজানো চাগে, ইথানলটোত কাৰ্বন কেইটা আহে কচোন? 2টা। আৰু পাইৰুভেটত 3টা কাৰ্বন আছিল নহয়, ই 2টা কাৰ্বনে বনালে। 3 নম্বৰ কাৰ্বনটো কেনি গ'ল? দেখাইছে কাৰ্বন ডাই অক্সাইড ওলাই গুচি গ'ল বুলি। গম পালিনে? পাইৰুভেটৰ 2টা কাৰ্বন লাগিলে ইথানল বনাবলৈ, 1টা কাৰ্বন লাগিলে কাৰ্বন ডাই অক্সাইড বনাবলৈ, বাকী এনাৰ্জি ওলালে। এইটো ক'ত হ'ল? ইষ্টত হ'লনে? নেক্সট আমাৰ মাছল চেলছত অক্সিজেন যেতিয়া বহুত কমি থাকে, সেইকাৰণে লেক অফ অক্সিজেন বুলি কৈছে। ইষ্টত যে হয় সেইটো উইদাউট অক্সিজেন হয়। কি হয়? মাছল চেলছত আমাৰ লেক অফ অক্সিজেন থাকে, তাৰ কাৰণে কি হয়? 2টা বস্তু বনে, লেক্টিক এচিড বনে যায় আৰু এনাৰ্জি বনি যায়। থাৰ্ডটো হৈছে একদম পিয়'ৰ ফৰ্মত আমাৰ যেতিয়া ফুড এনাৰ্জি ইউজ হয়। পাইৰুভেটটো ক'ত বনে? আমাৰ মাইট্ৰকণ্ড্ৰিয়াত আৰামছে কাৰ্বন ডাই অক্সাইড বনে, ৱাটাৰ বনে আৰু এনাৰ্জি বনে। কাৰ্বন ডাই অক্সাইড উলি গ'ল, ৱাটাৰটো কামত লাগিলে, নহ'লে সেইটো গুচি গ'ল, বাকী এনাৰ্জি কামত লাগিবই লাগিব। গম পালোঁ? তো তেতিয়াহ'লে এই গোটেই প্ৰচেছটোকে কয় ৰেছপিৰেশ্যন। একো নাজানো, এই গোটেই লিখি আহিলোঁ কাম, ঠিক আছে? অ'কে, শুনিবি দেই কথা এটা। এই যে মই লেক্টিক এচিড কৈ আছোঁ, তহঁতি চাগে কোনোবা যদি মানে ধৰতো ঘৰত খেলা মানুহ আছে, তেতিয়া লেক্টিক এচিডৰ কথাটো অকণ শুনা পায়। কেলৈ কওঁ শুনিবি। লেক্টোবেচিলাছ বেক্টেৰিয়া থাকে আৰু লেক্টিক এচিডে থাকে। য়েছ, এই গাখীৰত থাকে, টেঙা হৈ যায়। শুনিবি, যেতিয়া আমাৰ অত্যাধিক ইণ্টেন্স এক্সাৰচাইজ কৰা হয় ন, তো মাছল যে অবভিয়াছলি পটাপট এনাৰ্জি লাগিব আমাক। তো মাছল যে সেই গ্লুক'জ পাইৰুভেটটো পটাপট কি হ'লে কনভাৰ্ট কৰিব? এনাৰ্জিলৈ কনভাৰ্ট কৰিব। তো মাছল যে যেতিয়া এনাৰ্জিলৈ কনভাৰ্ট কৰিব, তো এনাৰ্জিটো বনাইছে, তাৰ লগতে কিও বনি যাব, লেক্টিক এচিড বনি। এই মাছলছত যে ক্ৰেম্পছ আহে যে আৰু ফাটিক টাইপ হৈ যায়, ঢিলা লাগি যায়, টানি লৈ যায়, সেইটো কোনে কৰে? বেচিকেলি লেক্টিক এচিড। গম পালি? ক'বলৈ পাহৰি থাকিলোঁ ন কথা এটা। যদি অক্সিজেনৰ এবচেঞ্চত বা ভেৰি লেছ অক্সিজেনত ধৰ তোৰ এই ব্ৰেকিং অফ পাইৰুভেট মলিকিউলছ হ'ল ন, সেইটোক কয় এনেৰবিক ৰেছপিৰেশ্যন। স্পেলিংটো হৈছে ANAEROBAC। আছে চাগে দেই, এনেৰবিক ৰেছপিৰেশ্যন আছেনে? আছে, ইয়াৰ ওপৰতে আছে। মই তহঁতক কিতাপত বস্তুবোৰ মাৰ্ক কৰাই দিম দেই, খালি এইটো খতম কৰি লৈছোঁ, ঠিক আছে? এনৰবিক ৰেছপিৰেশ্যনত কি হয়? লেক অফ অক্সিজেন হয় বা এবচেঞ্চ অফ অক্সিজেন হয়। এৰবিকত কি হয়? এৰবিক ৰেছপিৰেশ্যনত তোৰ অক্সিজেনৰ আৰামছে প্ৰেজেঞ্চ থাকে, যোনটো ক'ত হয়? মাইট্ৰকণ্ড্ৰিয়াত। ক'ত হয়? তো কোনোবা যদি সোধে এনেৰবিক ৰেছপিৰেশ্যন ক'ত হয়, আমি ক'ম যে ইষ্টত হয় আৰু মাছল চেলছত হয়। এৰবিক ৰেছপিৰেশ্যন ক'ত হয়? মাইট্ৰকণ্ড্ৰিয়াত, ঠিক আছে? আৰু সেইকাৰণে সৰুতে পাইছিলি নে জানো, চেল যে পঢ়িছিলি, 9ত আছিল জানো, 8ত আছিলে, মাইট্ৰকণ্ড্ৰিয়া ইজ দি পাৱাৰ হাউচ অফ চেল বুলি পঢ়িছিল নে? সেইটোৱে, এনাৰ্জি কোনে দিয়ে? তো এবাৰ এনাৰবিক আৰু এৰবিক মই ডিফাৰেঞ্চকেইটা কৈছোঁ, শুনিবি। এৰবিকত কি? অক্সিজেন থাকে, অক্সিজেন ইজ প্ৰেজেণ্ট, অক্সিজেন ইজ নিডেড। এনাৰবিকত অক্সিজেন ইজ নট মাছ
নিডেড। তাৰপিছত হেৰি এৰবিকত বেছি এনাৰ্জি প্ৰডিউচ হয়, এনএৰবিকত বেছি এনাৰ্জি প্ৰডিউচ নহয়। তাৰপিছত এৰবিকত কি হয়, যোনটো মাইটকণ্ড্ৰিয়াত হয়, কমপ্লিট অক্সিডাইজেশ্যন এণ্ড ব্ৰেকিং অফ গ্লুক'জ, কমপ্লিট ব্ৰেকিং অফ গ্লুক'জ হৈ যায়। এনএৰবিকত ইনকমপ্লিট অক্সিডাইজেশ্যন হয় আৰু ইনকমপ্লিট ব্ৰেকিং অফ গ্লুক'জ হয়। মানে ওপৰ দুটা এক্সাম্পলত যে ইয়াত কমপ্লিট ব্ৰেকিং নহয়, ইয়াতহে কমপ্লিট ব্ৰেকিং হয়, ঠিক আছে। তাৰপিছত হৈছে এৰবিকটো ক'ত হয়, এৰবিক এক্সপ্ৰেশ্যনটো আমাৰ বেছিকেলি মাইটকণ্ড্ৰিয়াত হয়, আৰু এনএৰবিকটো ক'ত হয় আমাৰ অনলি চাইট'প্লাজমত। ক'ত হয়? চাইট'প্লাজমত। মাছল চেলছ বুলি ক'লে আকৌ মাছল চেলছটো ক'ত হয়? মাছালো এটা চেল নহয় জানো? মাছলবিলাকৰ মাছল এটা মাছল মানে টিচু, মাছল টিচু চেল থাকিব, সেই চেলবিলাকৰ চাইট'প্লাজম থাকিব নাই? সেইবিলাকতো চাইট'প্লাজমতেই হ'ব। খালি পূৰা প্ৰপাৰ অক্সিডাইজেশ্যন আৰু ব্ৰেকিং অফ গ্লুক'জটো মাইটকণ্ড্ৰিয়াত হয়। ক'ত হয়? চেলৰ চাইট'প্লাজমত নহয়, কিন্তু ডাইৰেক্ট মাইটকণ্ড্ৰিয়াত হয়, ঠিক আছে। মোক আৰু এটা কথা কওঁ, এৰবিক ৰেছপিৰেশ্যনত কি ওলায়? এৰবিক ৰেছপিৰেশ্যনত কি ওলায়? লাষ্টটো এনাৰ্জি ওলায়, কাৰ্বন ডাই অক্সাইড ওলায় আৰু পানী ওলায়। এনএৰবিকত কি ওলায়? ইয়াতো ইষ্টত কৰিলে ইথানল আৰু কাৰ্বন ডাই অক্সাইড ওলাব, ইয়াতো মাছল চেলছত কৰিলে লেক্টিক এচিড ওলাব, বেছি লেক্টিক এচিড ওলাব। অ'কে, এতিয়া আহোঁ আমি কথা এটা গম পাওঁ নে? এতিয়া আমি কি আহোঁ? এতিয়া আমি ৰেছপিৰেটৰী ছিষ্টেমলৈ আহোঁ। কি হ'লে আহোঁ? ৰেছপিৰেটৰী মানে ছিষ্টেম মানে কি গম পাওঁ? ৰেছপিৰেটৰী ছিষ্টেম মানে এইটো কাৰণে চবৰে খেলি মেলি লাগে যে ৰেছপিৰেটৰী যদি পঢ়াইছ মোক কেলৈ হাৰ্ট আৰু লাংছ পঢ়াই আছোঁ? তো ৰেছপিৰেশ্যন পঢ়িবলৈ হাৰ্ট আৰু লাংছ পঢ়িবই লাগিব। শুনিব কথা এটা, এতিয়া ৰেছপিৰেশ্যন পঢ়িবলৈ হ'লে আমি প্ৰথম কথা ৰেছপিৰেশ্যন আমাৰ বডিৰ ৰেছপিৰেশ্যন হ'বলৈ হ'লে অক্সিজেন লাগিবই লাগিব। অক্সিজেনটো কোনে ক'ৰ পৰা পাওঁ? উশাহত পাওঁ। তো তাত সেইটো প্ৰচেছকে ব্ৰিডিং বুলি নকয় জানো? তো সেইকাৰণে ব্ৰিডিঙৰ পৰা আৰম্ভ কৰিব লাগিব, ঠিক আছে। ব্ৰিডিং কেনেকৈ হয়? তেনেকৈ খাওঁতে আমাৰ দাঁতেদি খালোঁ প্ৰথমতে। ব্ৰিডিং প্ৰথমতে কিহেৰে কৰিম? এইকেইটা কি কয়? ন'ষ্ট্ৰিলছ কয়। ন'ষ্ট্ৰিলছে প্ৰথমতে এয়াৰ সোমালে, এয়াৰ সোমোৱাৰ পিছত কি হয় শুনিবি? নেজেল পেছেজত কি হয় চাবি? আমাৰ নাকৰ ভিতৰত অকণমান হেয়াৰ লাইক ষ্ট্ৰাকচাৰ আছেনে? তাহাঁতে কি কৰে? বাহিৰৰ পৰা অহা ধূলি চুলিবোৰ নামত ৰখায় আৰু মাস্কটো কেলৈ পিন্ধিব লাগে? ৰখাই দিব। তাত কি আছে? মিউকাছ আছে। কি আছে? ঠেঙেনো আছে ৰখায় ধূলি বালিটো, ঠিক আছে। সেইটোৱে আমি যে কফবোৰকনো কি বুলি কয়? আমাৰ খুব কফ হৈছে, একচুৱেলি কফবোৰক মিউকাছ বুলি কয় না। কথা এটা কওঁ, যাৰ এচিডিটি আছে তাহাঁতি ৰিয়েলাইজ কৰে বস্তুটো। যাৰ বেছি এচিডিক মিডিয়াম ন পেটটো, এই যে কয় কি কয় ইনো খাই থাকিব লাগে, নহ'লে আৰু ধৰতো হেৰি খুব এচিডিটি হৈছে, ব্লটিং হৈছে, পেটটো টেঙা টেঙা লাগিছে, তাহাঁতক কফো বেছি হয়। যিমানে এচিডিক মিডিয়াম হ'ব পেটটো, প্ৰডাকশ্যন অফ কফ বেছি হ'ব আৰু স্কিনখন খুব ড্ৰাই লাগিব, সেইটো হয়, ঠিক আছে। তো ঘটনাটো হ'ল মিউকাছে ভালো কৰে বেয়াও কৰে। কেতিয়াবা কি কৰে? হাৰ্টটো এই যে এজমা হয় যে কেলৈ হয়? এক্সট্ৰা মিউকাছ হৈ যায় কাৰণে হয়। উশাহ ল'ব নোৱাৰে যে, এষ্টেমা। তাৰপিছত অ'কে, ইয়াৰ পিছত কি আছিলে? তো নাকত নেজেল কেভিটি সোমালে, নেজেল কেভিটিত কি থাকিলে? আমাৰ নেজেল পেছেছত এই ৰাস্তাটোত মিউকাছ থাকিলে, হেয়াৰ লাইক ষ্ট্ৰাকচাৰ থাকিলে, যিহে আমাৰ বাহিৰৰ ধূলি বালিৰ পৰা আৰু জাৰ্মছৰ পৰা আমাক বচাই ৰাখে, ঠিক আছে। নেক্সট আমাৰ ফেৰিংছ কাক গম পাওঁনে? এইখনক, যোনটোৱেদি মানে ফুডটো আৰু এয়াৰটো একেলগে যায়। তাৰপিছত ফুড পাইপটো বেলেগ হৈ যায়, লাংছৰ পাইপডাল বেলেগ হৈ যায়। এতিয়া শুনিবি, লেৰিংছতে আছে এইখনতে, এইটো যে দেখিছ, এইখনক কয় ভকেল বক্স। কি বুলি কয়? য'ত আমাৰ ভকেল কৰ্ডছখিনি থাকে, যিয়ে আমাৰ চাউণ্ড প্ৰডিউচ কৰে আৰু এয়াৰ পাছ কৰে, ঠিক আছে। আৰু চাউণ্ড প্ৰডিউচ কেনেকৈ হয়? এয়াৰ লাগি ভাইব্ৰেট কৰিলে কাৰণে হয়, সেইটো কথা। যেনেকৈ ধৰতো এতিয়া বাহিৰত কলিং বেল এটা বা কলিং বেল নহয় চৰি, কিবা বোলে উইণ্ড চাইম এটা লাগি আছে, এয়াৰ লাগিলেহে ক্লিং 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 বাজিব ন। ভকেল কৰ্ডডাল তেনেকুৱা, আমি এয়াৰ পাছ কৰিছোঁ কাৰণেহে, উইদাউট এয়াৰ পাছিং আমি কথা ক'ব নোৱাৰোঁ। হা হা কি বুলি ক'লি? নুশুনিলোঁ, ই কৈছোঁ কিবা এটা মুনত। মুনত এয়াৰ একচুৱেলি আউটাৰ স্পেচত এয়াৰ নাই বুলিয়ে ধৰি লয়, ভেকুৱাম বুলিয়ে ধৰি লয় গোটেইখন। আছে যদিও মানে স্পেচিফিক জেগাত আছে, তেনেকৈ ধৰ মাৰ্চৰ ওচৰত পাবি, খালি এইবোৰ হেৰি এয়াৰ নহয় আৰু সেই কথা ক'বলৈ কথা যদি তো ওলাই থাকে চিয়'ৰ হোৱা নাই, মাৰ্চতো ওলাইছিলে ক'ৰবাত, কোনোবা এটা পলত মাৰ্চৰ ফ্ৰষ্ট পাইছিলে, পানী পোৱা নাই, একজেক্টলি পানী পোৱা নাই, বৰফ পাইছিলে।
অ'কে মানে সেইটোৱে আৰু ইনহেল কৰিলেহে এক্সেল কৰিব পাৰিবি আৰু যদি সেই মানে আউটাৰ স্পেচৰ কিবা যদি এয়াৰ থাকেও ইনহেল কৰিলেও তই বাচি নাহিবি ইনহেল কৰিলি সেইকাৰণে পিছে হা আউটাৰ স্পেচত যদি এয়াৰ আছেও তাত অক্সিজেন থাকিবলৈ কি মানে আছে আমাক এয়াৰ নালাগে নহয় আমাক কি লাগে অঁ বেছি অক্সিজেন পালেও মানুহ পগলা হৈ যায় আৰু নিচা নিচা হৈ যায় বেছি দেখি যায় ন সঁচাই কৈছোঁ এই কেতিয়াবা অক্সিজেন থাকিলে মানে একদম ভাং খালে চাবি ন হয় কেলে কত এই পাহাৰ চাহাৰত গ'লে হয় ন বা গছ গছনি মানে এই ভাবি চাবিত গ'লে হয়েতো হৈছে পাহাৰ চাহাৰ পিনে অক্সিজেন কমহে থাকে বাৰু সেইটো হয় বুজিছা চা দেই অঁ এতিয়া ইয়াৰ পাছত আমাৰ মেইন বস্তু এটা আহিব শুনিবি এই যেতিয়া আমাৰ এয়াৰ গৈছে অবভিয়াছলি বাৰে বাৰে ফ্ৰিকশ্যনছ হৈছে হয়নে এয়াৰ গৈছে হয়নে আৰু তাৰ কাৰণে সেই বাৰে বাৰে কণ্ট্ৰেকশ্যন এক্সপানশ্যন হৈ আছে এই ফুড পাইপডাল আৰু এয়াৰ পাইপডাল নৰ্মেল পাইপ হোৱা হ'লে দেখোন এয়াৰ হিলাই দিলে পাইপডাল বান্ধি ৰাখিছে কাৰণে গম পাওঁ এই কাৰ্টিলেজবিলাকে দিছে এইবিলাক আছে হাড়গিডাল দিছে যে এই হাড়গিডালে পাইপডাল বান্ধি ৰাখিছে ইটছ লাইক পাইপডাল কলাপছ হ'বলৈ দিয়া নাই এনেকৈ দি আছে এনেকৈ দি আছে অ'কে তো আমাৰ এই যোনডাল আমাৰ এয়াৰ যায় সেইডালক উইণ্ড পাইপ বুলি কয় কি বুলি কয় আৰু এটা নাম হৈছে ট্ৰেকিয়া বুলি কয় কি বুলি কয় যেনেকৈ খানা যোৱাডালক এছ'ফেগাছ বুলি কয় এইডালক কি বুলি কয় সেইডালক ফুড পাইপ বুলি কয় ন এই ফুড পাইপডালৰ নামটো কি এছ'ফেগাছ নামটো শুনিবলৈ আৰম্ভ কিন্তু ওৰ পৰা হয় ইছ'ফেগাছ বুলি কয় ওচ'ফেগাছ কি কয় ক'ব আৰু উশাহ লোৱাডালক ট্ৰেকিয়া বুলি কয় কি বুলি কয় ট্ৰেকিয়া আৰু এইকণৰ পৰা গৈ পেলাই ধৰ তোৰ হেৰি কি কওঁ ফেৰিংছৰ এইকণৰ পৰা গৈ পেলাই বেলেগ হৈ যায় ন ইয়াৰ পৰা বেলেগ হৈ যায় আৰু মানে খাইছোঁ একেপিনে খাইছোঁ লাংচত গুচি গ'ল খানা হ'লে পেটলৈ গুচি গ'ল হ'লে কিছুমানে হয় পিছে মানে পানী চাই মানে চৰচৰি খাই গ'লে কেতিয়াবা হেৰি হৈ যায় ভাবচোন কাইছা হ'ব লাগিব ভাবচোন চিষ্টেমটো খানা পিনে খানাই যায় মানে গেছৰ পিনে গেছে যায় ৰাস্তাটো একে অ'কে ছাৰ মানুহক সেইবোৰ চলাবলৈ দিয়া হ'লে মানুহে চলি আহিলে ভাল ভগৱানে চলাই আছে অ'কে শুনিবি নেক্সটটো হৈছে ব্ৰংকাই শুনিবি দেই ব্ৰংকাই হৈছে এইটো কয় যে ব্ৰংকাইটিছ এজমা হয় বুলি কয় ব্ৰংকাইটিছ এজমা মানে এই লাংচলৈ এই ট্ৰেকিয়াডালৰ পৰা লাংচলৈ দুটা পাইপ গুচি গৈছে সেই পাইপ দি দিলে লাংচলৈ কি দিয়ে গেছৰ ট্ৰেন্সপৰ্টেশ্যনটো কৰে ঠিক আছে সেইবিলাক কি বুলি কয় ব্ৰংকাই বুলি কয় মানে এইকেইডাল চা এইগুলোক কি বুলি কয় ব্ৰংকাই বুলি কয় এনেকৈ আহি গ'ল যে দুটা গ'ল যে এনেকৈ এইগুলোক কয় ব্ৰংকাই ঠিক আছে পিৰিয়ডটো ভাবি চাই ল'বি ঠিক আছে তাৰপৰা ব্ৰংকাই মানে কি টু ব্ৰংকাই কানেক্ট ট্ৰেকিয়া টু ইচ লাংছ অ'কে এতিয়া শুনিবি ব্ৰংকিউলছ কি হয় ইচ ব্ৰংকাই ডিভাইডছ ইন লাংছ টু ফৰ্ম লাৰ্জ নাম্বাৰ অফ স্মলাৰ টিউবছ কল ব্ৰংকিউলছ এতিয়া শুনিবি লাংছ মানে কি গম পাওঁ লাংছ মানে হৈছে আমাৰ একচুৱেলি পাইপ একদম প্ৰত্যেকডাল পাইপৰ মূৰত টিকলু কিবা চেম্বাৰ টাইপৰ আছে সৰু ঠিক আছে সেইবিলাকক এভিঅলি বুলি কয় কি বুলি কয় আৰু ক'লৈ দুডাল ব্ৰংকাই পাইপ যায় ব্ৰংকাই সোপাৰ পৰা ব্ৰংকিউলছ যায় লাৰ্জ পাইপ দুডাল তাৰপৰা সৰু জাষ্ট লাইক শিপা যে ওলাই যে তেনে গোটেই লাংছখনত ফাইলি আছে ব্ৰংকাইৰ পৰা ওলালে ব্ৰংকিউলছ কি হয় ব্ৰংকিউলছ ওলালে আৰু ব্ৰংকিউলছৰ একদম মূৰতে থাকে সৰু কিবা টেমুনাৰ নিচিনা বা গোল টেমাৰ নিচিনা বস্তু সেইবোৰক কয় এভিঅলি সেই যেনেকৈ মনত আছেনে স্মল ইণ্টেষ্টাইনৰ সেই ফিংগাৰ লাইক ষ্ট্ৰাকচাৰবিলাকত ব্লাড ভেচেলছ থাকিছিলে এই এভিঅলিবিলাকতো ব্লাড ভেচেলছ লাগি থাকে এইটো ধৰ এইটো মোনা এটা ইয়াৰ এভিঅলিটো মানে এনেকৈ ধৰ তোৰ ব্ৰংকাইডাল আহিলে এইডাল পাইপ বুলি ভাবিলে পাইপ এইডাল পাইপ ষ্ট্ৰাকচাৰ গৈ আছে তোৰ পেলাই লাষ্ট তোমাৰ টেমা টাইপতে বনি আছে খালী স্পেচ টাইপৰ খালী স্পেচত আহিব ইয়াৰ পিছফালে ব্লাড ভেচেলছটো লাগি থাকিব ব্লাড ভেচেলছে এয়াৰটো চাক কৰি ল'ব আৰু লগতে যদি কাৰ্বন ডাই অক্সাইড আহিছে কাৰ্বন ডাই অক্সাইডটো এৰি থৈ গুচি যাব কাৰ্বন ডাই অক্সাইড এৰি দিব অক্সিজেনটো চাক কৰি গুচি যাব সেইটো আৰু ক'লৈ যাব ডাইৰেক্ট বডিলৈ নাযায় আকৌ কি डायरेक्ट बॉडी में नहीं जाता किधर आता है हार्ट में लाता है ये भी क्या मैकेनिज्म है लेफ्ट में अलग सा बेलेग राइटत बेलेग কোনোবা এটা অক্সিজেনেটেড কোনোবা এটা ডি অক্সিজেনেটেড কোনোবা এটা অক্সিজেন থকা ব্লাড থাকে হাৰ্টৰ এপিনে হাৰ্টৰ ইপিনে আকৌ অক্সিজেন নথকা ব্লাড থাকে আকৌ
অক্সিজেন থকাখিনি লাংছত পঠিয়াই দিয়ে ওলাই গুচি যাবলৈ, অক্সিজেন আকৌ লাংছৰ পৰা আহিছিল যে অক্সিজেন থকাখিনি সেইখিনি হাৰ্টে দি পেলাই হাৰ্টে দি ওপৰলৈ তললৈ পঠিয়াই দিয়ে। ঠিক আছে, আহিম জেগাত আহিম। এতিয়া চা, লেৰিংছ এইটো কয়, ভইচ বক্স প্ৰডিউচেছ চাউণ্ড, কণ্টেইনছ ভকেল কৰ্ড এণ্ড এলাউজ এয়াৰ টু পাছ ইন টু ট্ৰেকিয়া। এভিয়লি কি হয়, এভিয়লিজ আৰ টাইনি, কিতাপত পাবি দেই এভিয়লিজটো চা, এভিয়লি তহঁতৰ চাহ দিয়া, ATPটো পাহৰিব থাকিলে মোৰ, এইটো চা এভিয়লি, এই হাওঁফাওঁখনক যদি লাংছখনক যদি জুম কৰি চাওঁ ন, জুম কৰি চাইকেল এই টিকলু য'ত চুকত এইবোৰ এভিয়লি বুলি কয়। এভিয়লি, এক ছেকেণ্ডত দেই মই গেটখন খুলি থৈ আহিছোঁ।